লুইনজ্যোতি গগৈ হাৰিল কিয় হাৰিল এই কথাখিনি বিশ্লেষণ কৰি নুচুৱাকৈ কিছুমান লুইনজ্যোতি গগৈক সমালোচনা কৰে বা লুইনজ্যোতি গগৈ এগেইনষ্টত কথা কয় আচলতে লুইনজ্যোতি গগৈ কাৰ লগত যুঁজ কৰিছিল আপোনালোকে নিশ্চয় জানে প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ লগত যুঁজ কৰিছে প্ৰাক্তন মুখ্যমন্ত্ৰী হয় কোনোবা যদু মধুৰ লগত যুঁজ কৰি তেখেত হাৰি যোৱা নাই তেনেকুৱা যদু মধু আছিলে ৰামেশ্বৰ তেলী লিখা মানুহৰ লগত যুঁজ কৰি পেলাই হৰা হ'লে বেয়া লাগিলে যে কিয় হাৰিল কাৰণ তেখেতেতো যথেষ্ট কষ্ট কৰিছিলে কিয় হাৰিল এই কথাখিনি আমি বিশ্লেষণ কৰি তেতিয়াও চাব লাগিব কিন্তু কথা হ'ল যে লুইনজ্যোতি গগৈ কাৰ লগত যুঁজ কৰিলে সৰ্বানন্দ সোণোৱালৰ যুঁজ কৰিলে প্ৰাক্তন মুখ্যমন্ত্ৰীৰ লগত যুঁজ কৰি পেলাই হাৰিছে এই কথাটো বহুতেই চিন্তা কৰি চোৱা নাই নুচুৱাকৈ কিছুমান মানে কি কৰিছে সমালোচনা কৰিছে লুইনজ্যোতি গগৈ হাৰিব নালাগিছিলে তেখেতে জিকিম বুলি কৈ আছিলে কিয় হাৰিল এই কথাবিলাক তেওঁ মনলৈ বহুতৰে আহিছে আৰু বহুতেই প্ৰকাশ কৰিছে ছ'চিয়েল মিডিয়াত আচলতে এইটো লুইনজ্যোতি গগৈ হৰা নাই তেখেত জয়ী হৈছে 2 লাখ ভোটত হাৰিছে এইটো বহুত বেছি ব্যৱধানত হৰা নাই যে হয় 4-5 লাখ ভোটত হাৰিব লাগিছিলে লুইনজ্যোতি গগৈ এটা সাধাৰণ মানুহ লুইনজ্যোতি গগৈ বোলে কেইবাবাৰো যুঁজ কৰি হাৰিছে এতিয়া বেলেগ কথা মাত্ৰ দুবাৰ দুখন যুঁজ হৈছে বিধানসভাৰ যুঁজখন আৰু এইখন যুঁজ এমপি যুঁজখন বিধানসভাত হাৰিছে এইটো বহুত বিশেষ মানে ব্যৱধানত হৰা নাই অলপ ভোটত হাৰিছে এইবাৰো ঠিক অলপ ভোটতে হাৰিছে কথা হ'ল যে কিয় হাৰিছে এই কথাটো যদি আমি গোটেই বিশ্লেষণ কৰি চাওঁ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ লগত যুঁজ কৰি পেলাই হাৰিছে এইবাৰ আগতে তৰংগ গগৈৰ লগত যুঁজ কৰি হাৰিছিলে গতিকে এইবাৰ প্ৰাক্তন মুখ্যমন্ত্ৰীৰ লগত যুঁজ কৰি হাৰিলে বিজেপি নতুন এজন প্ৰাৰ্থী যদি প্ৰক্ষেপ কৰি হৰা হ'লে বেয়া লাগিলহেঁতেন যিগৰাকীয়ে অলৰেডি এবাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী হৈ যোৱাৰ পিছত তেখেতক আৰু ভোট দি নিজিকায় তেখেতৰ এটা নাম আছেই অলৰেডি যে তেখেত মুখ্যমন্ত্ৰী হ'ব বুলি সকলোৱে ভাবি আছিলে সেইজনক অঁতৰাই পেলাই এতিয়া মুখ্যমন্ত্ৰী কোন হ'ল হিমন্ত বিশ্ব শৰ্মা হ'ল হ'ব লাগিছিলে কোন সৰ্বানন্দ সোণোৱাল হ'ব লাগিছিলে কিন্তু হৈছে কোন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা সেইটোৱে আপোনালোকে চিন্তা কৰি চাওক যাক মুখ্যমন্ত্ৰী পাতিবৰ কাৰণে সকলোৱে ভোট দিছিলে গতিকে সেইগৰাকী মুখ্যমন্ত্ৰী নবনাই হ'লগৈ কোনগৈ লাষ্টত বোলে হিমন্ত বিশ্ব শৰ্মা হ'লগৈ এতিয়া আকৌ সেইজনক এতিয়া এইবাৰ যদি হৰুৱাই দিয়ে ডিব্ৰুগড়বাসীয়ে যদি হৰুৱাই দিয়ে তেখেতৰ যিটো আগৰ যিটো ব্যক্তিত্ব আছিলে সেইখিনিতো তেখেতক লাঘৱ কৰি দিয়া বাহিৰে কি হ'ব পাৰে সেইকাৰণে তেখেতক জয়ী কৰা আছে আৰু দ্বিতীয় কথা হ'ল যে অৰুণোদয় আঁচনি এইবিলাক যে কিবা কিবি আঁচনি যে ওলাই আছে যে এই আঁচনিবিলাকৰ যোগেদি তেখেত জয়ী হৈছে কাৰণ এইবিলাক আঁচনি যদি নিদিয়া হ'লে হয়তো কোনেও নিজিকিলেহেঁতেন কাৰণ এইবিলাক আঁচনি কি কৰিছে মানুহক ধৰক কিছুমান মানুহক এতিয়া বহুত দুখীয়া মানুহ তেওঁলোকে এই আঁচনিখন পাই গৈছে ভাবিছে যে তেওঁলোকে যে এইখন আঁচনি মই চলি যাব পাৰিম গোটেই জীৱনটো এটা চাকৰি লিখিয়াকৈ ভাবি লৈছে বহুতেই যে আমি প্ৰতি মাহে 1500 বা 1200 টকা আমি পাই যাম তেতিয়া সেই 1200 টকা আমি চলি যাব পাৰিম তেনেকৈ বহুতেই ভাবি লৈছে সেই ভাবি লোৱাৰ কাৰণে ভোট দিলে এবাৰ কিন্তু এইটো এটা সময়ত গম পাব যে এই বিষয়টো যেতিয়া নিজে চিন্তা কৰি চাব যে আচলতে এই 1200-1300 টকা আমাৰ কামত অহা নাই বুলি বহুতে জানিব এটা সময়ত কেতিয়া জানিব যেতিয়া অভাৱ অভিযোগ বেছিকৈ হ'ব বস্তু অধিক মূল্যত কিনিবলগীয়া হ'ব তেতিয়া তেওঁলোকে ভাবিব কথাবিলাক যে আচলতে আমি কি কাৰণে ভোট দিলোঁ আচলতে এই কথাবিলাক পিছলৈ ওলাব কাৰণ এতিয়ালৈকে বৰ্তমানে কোনোটো ভবা নাই দৰকে ভাবি চোৱা নাই এতিয়া কিছুমানে অলপকৈ ভাবি পেলাই বিজেপিক ছাপোৰ্ট কৰিছে বহুতে কিন্তু 2026ত কিন্তু এটা বেলেগ এটা ৰূপ ল'ব এতিয়া যিটো অলপকৈ মানুহখিনি হেৰি হৈছেই বিজেপিৰ প্ৰতি খং খুব এইবিলাক মাজে মাজে হৈছে বহুত জেগাত হৈছে এতিয়া সেই প্ৰকাশ কৰিব নাই মনৰ ভাৱ প্ৰকাশ কেতিয়া কৰিব যেতিয়া এই বিধানসভা নিৰ্বাচনত যথেষ্ট আসন লাভ কৰিব বিৰোধী পক্ষই তেতিয়াই বিজেপিৰ যিমানবিলাক ভুল ত্ৰুটি গোটেইবিলাক মানে ফাদিল কৰিব যেনেকৈ এতিয়া ফাদিল কৰিছে বহুতে বিজেপিৰ ভিতৰত চলি থকা যিবিলাক কণ্ডল এইবিলাক ফাদিল হোৱা নাই কেতিয়া কিয় হোৱা নাই কাৰণ 2026ৰ নিৰ্বাচনলৈ বাট চাইছে বহুতেই কাৰণ 2026ত টিকেট পোৱাৰ কথা বহুতে ভাবি আছে টিকেট আমি পাব লাগিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে কথাষা ক'লেই যে টিকেটৰ পৰা বঞ্চিত হ'ম সেইটো নিশ্চিত হৈ আছে গতিকে বহুতেই এইটো কোৱা নাই তেওঁলোকে মাত্ৰ 2026ৰ কাৰণে বাট চাই আছে এইটোৱেই মানে একেবাৰে সীমা আৰু বিজেপিৰ মানে মন্ত্ৰী এমএলএ যিবিলাক আছে তেওঁলোকে একো মাত নমতাকৈ আছে কাৰণ কোনোবা কাৰোবাক অঁতৰাই দিলেই এইটো ওলাই যাব মানে কথাবিলাক তাৰমানে কি এতিয়াতো বহুতেই এতিয়া ইতিমধ্যে আপোনালোকে জানেই যে সৰ্বানন্দ সোণোৱাল আৰু পবিত্ৰ মাঘে এতিয়া মন্ত্ৰী পোৱাক লৈ মানে মোদীৰ মন্ত্ৰীত্ব পোৱাক লৈ বহুতেইটো এতিয়া সমালোচনা কৰি আছে যিগৰাকীয়ে নেকি ৱাৰ্ড মেম্বাৰে খেলি পোৱা নাই
আৰু সেইগৰাকী এতিয়া কি হৈছে মোদীৰ মন্ত্ৰী এবাৰ স্থান লাভ কৰিছে গতিকে এইটো এটা আচৰিত কথা নহয় জানো গতিকে সেইকাৰণে বহুতে সমালোচনা কৰি আছে কথা হ'ল যে মৃণাল তালুকদাৰে যি বিশ্লেষণ আগবঢ়ায় এই বিশ্লেষণ নিৰপেক্ষ নহয় আজি যিটো বিশ্লেষণ আমি চালোঁ এই বিশ্লেষণৰ পৰা আমি কিছু কথা জানিব পাৰিছোঁ যে তেখেত আচলতে প্ৰকৃত বিশ্লেষক নহয় আচলতে নিৰপেক্ষ বিশ্লেষক হ'ব লাগে নিৰপেক্ষ বিশ্লেষকে নিৰপেক্ষভাৱে চাব লাগে যে কোন দোষী কোন নিৰ্দোষী এইখিনি চাব জানিব লাগে কিন্তু তেখেতে সেইখিনি চালি যাই নোচোৱাকৈ কিছুমান কথা কৈ দিয়ে আৰু বিশেষকৈ বিৰোধী পক্ষক বৰ ভাল নাপায় যেন লাগে মানে তেখেতৰ মন্তব্যবিলাকৰ পৰা চাই আমি কিছু কথা আমি গম পাইছোঁ কাৰণ তেখেতে বিৰোধী পক্ষ কিবা এটা কথা ক'লে যোনেই নহওক মানে XYZ এতিয়া মুখপাত্ৰসকল আহে সেইসকল XYZ বুলি ভাবিছোঁ তেওঁলোকৰ বহুত আছে মুখপাত্ৰ তেওঁলোকৰ নাম মই লৈ থাকিব বিচৰা নাই কিন্তু কথা হ'ল যে প্ৰত্যেকজন মুখপাত্ৰকে যে বন্ধ কৰি যে ৰাখে যে বিৰোধী পক্ষ কিয় আচলতে এই কথাবিলাক হ'ব নালাগে কাৰণ মিডিয়াবিলাকে যদি এনেকুৱা কৰে তেতিয়াহ'লে কাইলৈ পৰহিলৈ এতিয়া ইউটিউবাৰবিলাকে এইটো ক'ব পাৰে এতিয়া আমি কৈ আছোঁ এতিয়া মূল শিকেতো আৰু 10জন হ'লেতো বিপদে আছে বিজেপিৰ কাৰণেতো বহুত মানে সমস্যা আহি যাব কাৰণ কেলৈ মই গোটেইখিনি বিশ্লেষণ কৰি আগবঢ়াইছোঁ মোৰো এইটো আৰু ওলাব লাষ্টত কাৰণ কেলৈ এতিয়া মই যেনেকৈ আগবঢ়াই আছোঁ পিছত আৰু তেনেকুৱা ওলাব কথাখিনি ক'ব পৰাকৈ স্পষ্ট ক'ব পৰাকৈ আৰু ক'লেও কিছুমান কি হয় আজিকালি মানে ভয়ে হয় মানে আগতে যি আছিলে আজি তাৰিখত তেনেকুৱা নহয় আগতে মানুহে বিন্দাস কথা ক'ব পাৰিছিলে কোনো ভয় নাই বাক স্বাধীনতা আছিলে এতিয়া নাই এতিয়া মানুহে কথা ক'বলৈ ভয় কৰা হৈছে কিয় হৈছে আচলতে কাৰণ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে ক'লেই জেললৈ যোৱা আমাৰ নিজে দেখা পাইছে টিভি চেনেলত ওলাই থাকে এইবিলাক মানে মই হাঁহি উঠে এইবিলাক মানে কি দেখি পেলাই মোৰ হাঁহি উঠে মেইনলি এটা কথা কি যিখন আমি দেশত বাস কৰোঁ ভয় লৈ বাস কৰোঁ এইবিলাক আচলতে হাঁহি উঠা কথা আমি এটা সময়ত সাধু বুলি ভাবিছিলোঁ যে ৰজাই শাসন কৰি ৰজাৰ তলত চলিব লাগে বুলি আমি জানিছিলোঁ যে এইবিলাক পঢ়িবলৈ পাইছিলোঁ আমি ৰজাৰ কাহিনী পঢ়িছিলোঁ ৰজাই যি নিৰ্দেশ দিয়ে সেইমতে পালন কৰে মন্ত্ৰীয়ে আৰু সেইমতে সেইজনক মাৰিও পেলায় এনেকুৱাও আছিলে শাস্তি বহুত বেলেগ ধৰণে হয় সেই শাস্তিবিলাক যদি এতিয়াৰ যুগত যদি হ'বলৈ হয় এই আদিম যুগটো যদি আমি উভতাই আনিবলৈ হয় তেতিয়াহ'লে বৰ বিপদ হ'বগৈ লাষ্টত গৈ পেলাই মানুহ জীয়াই থাকিবলৈ সমস্যা হ'ব আজি কি কৈছে এই বিশ্লেষণটো মই আগবঢ়াই হৈছে আপোনালোকক কাৰ হ'ল সকলো ঠিকে থাকে হ'ল সৰ্বানন্দ সোণোৱাল পবিত্ৰ মাৰ্ঘেৰিটা মন্ত্ৰী হ'ল আৰু এতিয়া পোষ্টমৰ্টেমবিলাক আৰু তললৈকে গৈ আছোঁ আমি এতিয়া তলৰ মিনছ স্পেচিফিক কথা অহা এই সপ্তাহটোত প্ৰথমতে চেষ্টা কৰিম উজনি অসমৰ ৰাজনীতিখিনি আৰু শুক্ৰবাৰে চেষ্টা কৰিম অকল মুছলিম ৰাজনীতিখিনি কাৰণ অসমত চব বেলেগ বেলেগ ধৰণৰ কথা আছে আমি এতিয়াও বৰাকটো অলপমান সদায় বেছিকৈ বুজি নাপাওঁ সেইটো পিছলৈ ৰাখিম কিন্তু উজনি অসমৰ ৰাজনীতিটো চবলৈ চকু তাত কি হয় গ'ল গৌৰৱ গগৈ জয় তাতকৈ ডাঙৰ সৰ্বানন্দ সোণোৱাল একদম এমফেটিক ভিক্টৰী পবিত্ৰ মাৰ্ঘেৰিটাৰ এই গোটেইবিলাক কথা লৈ এই পেনেলত বহিব বিচাৰিছোঁ এই কথাখিনিৰ কাৰণে কিছুমান গ্ৰাফিক্স দেখাম মই প্ৰথমে এবাৰ চিনাকি কৰাই দিওঁ মোৰ যিসকল পেনেলিষ্ট আছে একেবাৰে বাওঁফালে আছে সুব্ৰত তালুকদাৰ ষ্টেট প্ৰেছিডেণ্ট AISA অমৃত খাটনিয়াৰ অসম জাতীয় পৰিষদৰ জ্যেষ্ঠ মুখপাত্ৰ জয়ন্ত কুমাৰ গোস্বামী বিজেপি মুখপাত্ৰ তথা লিগেল চেলৰ ইউআৰ হেড কনভেনৰ আৰু গুণকান্ত গগৈ কংগ্ৰেছ দলৰ স্প'ক্সমেন কিন্তু প্ৰথমতে কিছু গ্ৰাফিক্স মই আৰু আইচেংফাই এটা এটাকৈ দেখাবলৈ বিচাৰিম যিবিলাক কথা ইণ্টাৰেষ্টিং হয় প্ৰথমটো চাব আপুনি গ্ৰাফিক্সৰ সেয়া হ'ল যে বিজেপিৰ বিগ উইন ফৰ সোণোৱালৰ এই বৃহৎ যিটো জয় তাত কমপ্লিট ইণ্ট্ৰা বিজেপিৰ পলিটিক্সৰ পৰা আৰম্ভ কৰি বিজেপিৰ নিজৰ কথা সকলো কথা তাতে স্পষ্টকৈ আছেগৈ 2 নম্বৰ যদি আপুনি গ্ৰাফিক্স চাবলৈ যায় তাত দেখিবলৈ পাব গৌৰৱ ফেক্টৰ চবৰে এক্সপেক্টেশ্যনৰ ইফাল সিফাল কৰি প্ৰায় 1.5 লাখ ভোটত জিকি অহাটো অবিশ্বাস্য বুলি এতিয়াও মানে ভাবে কিন্তু ছামথিং হেড হেপেন এইটোৱে ক'লে যাবগৈ কাৰণ এইটো এনেকুৱা এটা লিফ্ট কংগ্ৰেছক দিয়া যেন তেওঁলোকে ভাবে তেওঁলোকে এতিয়া জোনাইৰ পৰা সোণাইলৈকে যাত্ৰা কৰিব গতিকে কুৱেশ্যন ইজ যে গৌৰৱৰ সেই সমষ্টিকেইটাত মাজুলীৰ বাহিৰে বাকী সকলোৱে তেওঁ লিড লৈছিলে কেন হি ৰিটেইন কাৰণ গৌৰৱৰ সৈতে সমষ্টিটো অসমীয়া একেবাৰে খিলঞ্জীয়া মানুহৰ খাচ ডাঠ সমষ্টি 3 নম্বৰটো হ'ল চাব আপুনি সেয়া হ'ল যে মাৰ্ঘেৰিটা পবিত্ৰ মাৰ্ঘেৰিটা ৰিলেটিভলি য়ং ইনএক্সপিৰিয়েঞ্চ কোনো নিৰ্বাচন অহা নাই মোৰ ব্যক্তিগতভাৱে খুব বেছি বন্ধু তাৰ পাছতো কিন্তু যে পঞ্চায়তৰ ইলেকশ্যনে খেলা নাই জিকা নাই লাখ ফি বা বহুত সময়ত পলিটিকেল জকিং হৈ পেলাই আহোম কমিউনিটিটোক ৰিপ্ৰেজেণ্ট কৰিবৰ কাৰণে বুলি ভবা হৈছে গৌৰৱ গগৈ উত্থানৰ কাৰণে পবিত্ৰ মাৰ্ঘেৰিটাক মানে কামাখ্যা তাছা আৰু পৰিমল শুক্লবৈদ্যৰ ওপৰত নেওচা দি পেলাই তেওঁ এতিয়া মিনিষ্টাৰ অফ ষ্টেট হৈছে ভেৰি গুড অতি দক্ষ মানুহ কিন্তু তেওঁ টেক্সটাইল আৰু মিনিষ্টাৰ অফ এক্সটাৰ্নেল এফেয়াৰ্ছ গতিকে তাত হাৰ্ড বাৰ্ণো হৈছে নেকি বিজেপিৰ ভিতৰে
সেইটো বেলেগ কথা পিছত কথা পাতিম সেইটো আজি ডিছকাশ্যনৰ বিষয় নহয় মেইনলি আহোমসকল আৰু মাৰ্ঘেৰিটা পবিত্ৰ গগৈ ওৰফে মাৰ্ঘেৰিটা আহোমক কিমান ৰিপ্ৰেজেণ্ট কৰিবগে ফ'ৰ্থ মৃণাল শইকীয়াৰ যিটো গ্ৰেণ্ড ষ্টেণ্ডিং মই গ্ৰেণ্ড ষ্টেণ্ডিং শব্দটো ব্যৱহাৰ কৰিছোঁ তেওঁ কিছুমান কথা কৈছে ভেৰি চেঞ্চিটিভ কথা মই চেঞ্চিটিভ পাৰ্টিলৈ নগৈ পেলাই তেওঁৰ গ্ৰেণ্ড ষ্টেণ্ডিংটোৱে উজনি অসমৰ ৰাজনীতিটোক ইণ্টাৰনেল এটা বেলেগ পিনে ৰূপ ল'বলৈ চেষ্টা হৈছে নেকি তাত গ্ৰেণ্ড ষ্টেণ্ডিং আপোনালোকে সকলোৱে বুজি পাইছে মই কি কথা ক'ব বিচাৰিছোঁ 5 নম্বৰ চাব যে উজনি অসমৰ ছিট কেইটা বৰাক ভেলীত এতিয়া ছিট কেইটা আৰু লোৱাৰ আছামত ছিট কেইটা ডিমাৰ্কেশ্যনৰ ভিতৰত এইবাৰ প্ৰথমবাৰৰ বাবে এই লোকসভা ইলেকশ্যনৰ ভোট এছেম্বলি ছেগমেণ্টলৈ আনি যিবিলাক এনালাইজ কৰিবলৈ সুবিধা পাইছোঁ যোৱা সপ্তাহটোত সেইখিনি ভালকৈ চাব পাৰিছোঁ চ' তাতে এতিয়ালৈকেতো আমি তাৰ আগলৈকে সমষ্টিহে জানো ক'ত কি কেনেকৈ কি ভোটিং পেটাৰ্ণ আছে একো নাজানো কাৰণ আমাৰ আগৰ কোনো কামৰ মূল্য নাই আগৰখিনিতো বহুত আছিলে এতিয়া একেবাৰে নহয় চ' এতিয়া আপাৰ আছামত আছে 48টা সমষ্টি বৰাক ভেলীত আছে আৰু হিলছত আছে 19টা লোৱাৰ আছামত আছে 59টা চ' বেলেঞ্চ অফ পাৱাৰ ইজ ডেফিনেটলি ইন লোৱাৰ আছাম নাও প্ৰায় 11টা সমষ্টি বেছি তাকো আপাৰ আছাম বুলি ক'লে মনত ৰাখিব আমি যিখিনি ডিছকাশ্যন কৰিম সেয়া ডিছকাশ্যনৰ সুবিধাৰ্থে কাজিৰঙা আৰু শোণিতপুৰ সমষ্টিটো লৈ কৰিছোঁ কোনো উজনি অসমৰ মানুহে লামডিং হোজাই আৰু বিনাকান্দিক আপাৰ আছাম বুলি নকয় আৰু ময়ো নকওঁ কিন্তু যুক্তিৰ খাতিৰত নিৰ্বাচনৰ ক্ষেত্ৰত সেই মেপৰ খাতিৰত মই কাজিৰঙাৰ কাৰণে সেই 3টা সমষ্টিকো মই আপাৰ আছাম বুলি ধৰি লৈছোঁ আদাৰৱাইজ আপাৰ আছামৰ আৰু কম হ'বগৈ সেয়া 45 হ'ব যদি আপুনি বিনাকান্দি হোজাই আৰু লামডিংটোক বাদ দিয়েকে তাৰপিছত দেখিব আপুনি 6 নম্বৰত দেখিব যে যদি আপুনি আপাৰ আছামটোক আকৌ ভাঙি দিয়ে ইণ্ডিয়াই পাইছে 11টা NDA বা বিজেপিয়ে পাইছে 37টা বেচিকেলি ইণ্ডিয়া যদি লিখিছোঁ কংগ্ৰেছ আৰু বিজেপি 37টা আউট অফ 48 আৰু তাৰ ওপৰত যদি নেক্সটখন চাই আপুনি যদি চাইগে দেখিব 15,000তকৈ মাৰ্জিন বেছি 15,000তকৈ যদি বেছি মাৰ্জিন চাই ইণ্ডিয়া অৰ্থাৎ কংগ্ৰেছৰ 6টা সমষ্টি আছে NDA বা বিজেপিৰ 32টা সমষ্টিত 15,000তকৈ বেছি মাৰ্জিন বা 15,000টো এটা বেঞ্চমাৰ্ক বুলি কিয় লৈছোঁ 15,000 বুলি ক'লে এটা যুঁজবাগৰখন অহা চুইং হ'বৰ সময়ত 15,000 ইজ অলমষ্ট লাগে 7% 8% এটা সাধাৰণতে যিটো 1,20,000 1,30,000 হয়গৈ গতিকে অলপ বেছি হয় 10%এ ধৰি লওক 10% ইজ এ বিগ চুইং গতিকে মই 15,000টো ইচ্ছা কৰি ধৰি লৈছোঁ যাতে বুজাবলৈ সুবিধা হয় 6টা হ'ল বিজেপি কংগ্ৰেছৰ 32টা হ'ল বিজেপিৰ 15,000ৰ ওপৰত মাৰ্জিন আছে 15,000 তলত আছে ইণ্টাৰেষ্টিংলি ইণ্ডিয়া বা কংগ্ৰেছৰ 5টা ইয়াৰ পিছত আহিব নেক্সটটো আৰু NDAৰো আছে 5টা অৰ্থাৎ 5 15,000 তললৈ মানে যিকোনো পিনে যাব পাৰে ইলেকশ্যনটো NDAৰখিনি বিজেপিৰখিনি কংগ্ৰেছলৈ আহিব পাৰে কংগ্ৰেছৰখিনি বিজেপি যাব পাৰে বিকজ দ্য মাৰ্জিন ইজ লেছ দেন 10% তো চুইং কৰিবলৈ বহুত ক্ষেত্ৰত সুবিধা হয় কাৰণ মনত ৰাখিব যদি মাৰ্জিন 15,000 হয় একচুৱেল ভোট লাগিব 7,500 ইফালৰ পৰা সিফাল হ'বৰ কাৰণে উইচ ইজ নট এ বিগ থিং এট অল এতিয়া 20,000ৰ ওপৰত কি সমষ্টি আছে বিজেপিৰ হাতত কংগ্ৰেছৰ হাতত বিজেপিৰ হাততো বহুত আছে অনলি 4টা নাওবৈচা বিনাকান্দি তিতাবৰ আৰু টিয়ক তাই নাওবৈচা আৰু বিনাকান্দি ইজ কমপ্লিটলি পমুৱা মুছলমানৰে ডমিনেটেড কনষ্টিটুৱেঞ্চি অৰ্থাৎ আপাৰ আছাম বুলি ক'লে যদি বিনাকান্দিটো টেকনিকেলি ধৰে 2টা ছিট কণ্টিনিউৱাছ ইজিলি পাব পৰা হৈ আছে বিজেপি কংগ্ৰেছৰ হ'ল বিনাকান্দি আৰু নাওবৈচা আপুনি জানেই তিতাবৰ এক্সেপশ্যনেলি 40,000 ভোটত তেওঁ লিড লৈছিলে এইবাৰ আৰু টিয়ক 23,000 মানত লিড লৈছে সেইকাৰণে মই কৈছোঁ 20,000ৰ ওপৰত টিয়ক তিতাবৰ আছে এয়া হ'ল থুলমূলকৈ আপোনাৰ গোটেইখিনি দেখুওৱাৰ কাহিনী এইখিনিৰ ওপৰত ভিত্তি কৰি আলোচনা কৰিবলৈ যাম ইতিমধ্যে আমি সমগ্ৰ অসমৰ এই 126টা এনালাইচিছটো উলিয়াই লৈছোঁ গতিকে সেইটো আজি ডিছকাছ নকৰোঁ এতিয়া আমাৰ হাতত এছেম্বলি ৱাইজ ছেগমেণ্টৰ তথ্য আহি গ'ল অলপ দিনৰ পিছত মোৰ বুথ ৱাইজো আহি যাব কিন্তু আহিছে ইতিমধ্যে মই খালি তাক ফিল্টাৰিং কৰিব পৰা নাই গতিকে ফিল্টাৰিং কৰিলে মই সেইখিনি এনালাইজ কৰিব পাৰিম কি হ'ব পাৰে মাছ মোৰ ইজিয়াৰ ফৰ আছ মোৰ কাৰণে খুব ইজি হৈছে এতিয়া আগতকৈ কি হৈ আছে পৰিষ্কাৰটো আৰু ক'ত হৈ আছে চিৰিয়াছলি ক'বলৈ গ'লে যিমানেই কংগ্ৰেছে এতিয়া নকয় কংগ্ৰেছে নকলে বিজেপিৰ ট্ৰিমেণ্ডাছ ডমিনেঞ্চ এই মুহূৰ্তত মই দেখিবলৈ পাইছোঁ এণ্টায়াৰ আপাৰ আছামত কিন্তু আপাৰ আছামৰ ইণ্টাৰনেল পলিটিক্সটো কি হৈছে সেয়া গুণকান্ত গগৈৰ পৰা কথা জানিব বিচাৰিম তাৰপিছত মই আহিম জয়ন্ত কুমাৰ গোস্বামীলৈকে এইখিনি দেখুৱালোঁ পষ্টমৰ্টেম ফাৰ্ষ্ট ষ্টেজ পিছলৈ আকৌ চেষ্টা কৰিম আৰু বেলেগ তথ্য আনিবৰ কাৰণে আজি নহয় পিছৰ ষ্টেজত শ্ৰী গগৈ ধন্যবাদ আপাৰ আছামত যিটো এইবাৰ যিটো বিজেপিৰ জয় বুলি ক'লে একেবাৰে সঁচা নহ'ব মানে লগতে কংগ্ৰেছৰ উত্থান বুলি ক'লেও আপুনি ক'ব পাৰে যে কংগ্ৰেছৰ উত্থানটো এটা সঁচা কথা হ'ব এইকাৰণে কৈছোঁ যে কংগ্ৰেছৰ বিজেপিয়ে যিটো সময়ত আমাক ৰুধিবৰ কাৰণে চেষ্টা কৰিছিলে
গৌৰৱ গগৈ সেইটো সময়ত এখন চক্ৰবেহুৰ মাজত সোমাই গৈছিলে আৰু এই চক্ৰবেহুৰ পৰা ওলাই আহিবলৈ সক্ষম হ'ল এটা কাৰণে কাৰণ ৰাইজে বুজি পালে যে বিজেপিয়ে প্ৰকৃতাৰ্থতে কেনেকুৱা ধৰণৰ এটা গভাৰ্নেন্স দিলে লাষ্ট 10 বছৰ আৰু সেই কথাটো উপলব্ধি কৰিয়ে ৰাইজে এইবাৰ গৌৰৱ গগৈৰ প্ৰতি আস্থা দেখুৱাই বিপুল সংখ্যক ভোটত গৌৰৱ গগৈ জয় কৰালে আৰু এইটো আমাৰ নৈতিক জয় বুলি এইকাৰণে কওঁ কাৰণ কংগ্ৰেছক ৰুধিবলৈ বিশেষকৈ গৌৰৱ গগৈক টাৰ্গেট কৰি অসমৰ মাননীয় মুখ্যমন্ত্ৰীজনে তেওঁলোকৰ কেবিনেট পৰ্যায়ৰ মন্ত্ৰীক লৈ পেলাই গোটেই বাহৰটো গোটেই এটা ডাঙৰ এটা মানে তেওঁলোকে বাহৰ সমৰসজ্জাৰে সজ্জিত হৈ পেলাই এটা বাহৰ পাতি লৈছিলে কিন্তু তৎসত্ত্বেও আমি ওলাই আহিবলৈ সক্ষম হ'লোঁ কথাবিলাক মানুহে বুজিলে আৰু এটা কথা গৌৰৱ গগৈৰ জয়ৰ লগে লগে মই এটা কথা ক'ব বিচাৰিছোঁ যে মানুহে ইমান দিনে 10 বছৰে মোদী চৰকাৰ বুলি এইকাৰণে কৈছোঁ কাৰণ মোদীৰ নামতে সকলোবিলাক চলি আছিল যোৱা 10 বছৰে এতিয়াহে এওঁলোকে NDA চৰকাৰখন বুলি ধৰিছে NDAক আগত ৰাখিবলৈ বা বিজেপি চৰকাৰৰ কথা কৈছে কিন্তু মোদীৰ নামতে সকলোবিলাক চলিছে তো মোদী মই আপোনাক ইনিচিয়েল সময়খিনি বেছি দিব নোৱাৰিম সকলোকে দিব লাগিব অলপ হয় তো মই কথাখিনি এইটোৱে কৈছোঁ যে গৌৰৱ গগৈৰ উত্থান হ'ল আৰু তাৰ লগে লগে যিটো সৰ্বানন্দ সোণোৱালৰ ক্ষেত্ৰত যিটো হ'ল তাত মই এটা কথা স্বীকাৰ কৰিব লাগিব যে বিজেপিয়ে যিটো ছ'চিয়েল ইঞ্জিনিয়াৰিং কৰিছিলে যোৱা বিগত 10 বছৰত এইটো তেওঁলোক কিছু সফল হ'ল বুলি মই ক'ব বিচাৰোঁ জনগোষ্ঠীখিনিক তেওঁলোকে লৈ পেলাই এজন নেতাৰ নেতৃত্বত সেই জনগোষ্ঠীখিনিক লৈ পেলাই তেওঁলোকৰ পকেটত সোমাবলৈ কিছু সক্ষম হ'ল এইটো নুই কৰিলে নহ'ব জনগোষ্ঠীয় বহুতখিনি সোমালে কিন্তু তৎসত্ত্বেও এইবাৰ শেহতীয়াভাৱে তাত জাতীয়তাবাদৰ উত্থান হৈছিলে আৰু সেইকাৰণে লুৰিণজ্যোতি গগৈদেৱে এটা কথা ওলাইছিলে যে যদি হোৱা অসমীয়া লুৰিণজ্যোতিক ভোট দিয়া এই কথাটো আছে অসমীয়া জাতীয়তাবাদৰ এটা শ্লোগান গিভ ইউ মোৰ টাইম এতিয়া বেলেগক দিয়া সময় লাগিব ইতিমধ্যে কমি আহিছে জয়ন্ত গোস্বামী your টাইম গোটেই কথাটো হৈছে কি যে এইবাৰ যদি নিৰ্বাচনত এটা কথা আমি স্পষ্টকৈ চাওঁ আপুনি ইতিমধ্যে গ্ৰাফিক্সত বহুকেইটা কথা আঙুলিয়াই দিলে এইবাৰ নিৰ্বাচনত ডিলিমিটেশ্যনৰ পাছৰ যি প্ৰথমবাৰৰ কাৰণে নিৰ্বাচন অনুষ্ঠিত হ'ল বিধানসভা অনুযায়ী সেই বিধানসভাসমূহত যদি দেখা যায় তেতিয়াহ'লে আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ যি সংগঠন শক্তি এই সংগঠন শক্তি ইয়াত নিশ্চিতভাৱে পৰিস্ফুট হৈছে আপুনি যদি এটা কথা চাই হয় আমি প্ৰতিপক্ষৰ হাতত যোৰহাটত আমি পৰাজিত হৈছোঁ কিন্তু যোৰহাটৰ পৰাজয়ৰ পোষ্টমৰ্টম নিশ্চিতভাৱে দলত হ'ব আৰু ইতিমধ্যে তাৰ আকলন চিন্তন মন্থন হৈছে কিন্তু একেটা সময়তে যদি চাই যে আন সমষ্টিবিলাকত যদি ডিব্ৰুগড়ত চাই আজি লখিমপুৰত চাই শোণিতপুৰত যদি চাই বা কাজিৰঙাত যদি চাই তেতিয়াহ'লে দেখা পাব সেই ৰিজনটোত যে প্ৰত্যেকটো অঞ্চলতে আমাৰ সংগঠন শক্তিয়ে যিটো ইতিমধ্যে আমাৰ গগৈ ডাঙৰীয়াও সেই কথাটো ক'লে যে ছ'চিয়েল ইঞ্জিনিয়াৰিং যিটো কৰা হৈছে যে সকলোকে লৈ সকলো স্তৰৰ প্ৰত্যেকটো জাতি জনগোষ্ঠীৰ লগত ভাৰতীয় জনতা পাৰ্টিৰ যি সম্পৃক্ত মিলন আন্তৰিকতাৰে যি হৃদয়ৰ মিলন এই কথাটো এবাৰ পৰিস্ফুট হৈছে মানে আপুনি যদি হোজাইৰ পৰা আৰম্ভ কৰি নাওবৈশাক বাদ দি নাহৰ কটীয়ালৈকে গোটেই সমষ্টিকেইটাত ৰাফলি আপোনালোকৰ ডিফাৰেঞ্চে আছে প্ৰায় 20-25-30-40,000 টকালৈকে ডিফাৰেঞ্চ দ্যাটছ এ গ্ৰেট এডভান্টেজ হৈ আছে কাৰণ এতিয়া ডাইছেক্ট কৰোঁতে গম পায় ইনিচিয়েল এক্সুপাৰেঞ্চটো গৌৰৱক লৈ মই খুব হৈ গ'ল এতিয়া যদি তলত যায় স্কিনৰ তলত থিংছ আৰ মাছ আপোনাৰ কাৰণে এডভান্টেজ হৈ আছে গোটেই কথাটো সেই ধৰণে গৈছে যে আপুনি যদি চাই তেতিয়াহ'লে দেখা পাব যে আমি অধিকাংশ চিটতে এক্সেপ্ট ৰঙানদী নাওবৈচা লখিমপুৰত 8,000-7,000 এটা লিড আছে সেইটো এটা কম লিড বুলি ভাবোঁ বাকী অধিকাংশ অঞ্চলতে আপুনি যদি চাই আমাৰ পাৰ্চেণ্টেজ অফ ভোট শ্বেয়াৰটো হৈছে 60ৰ এবভ মানে এৰাউণ্ড 60ত আমাৰ আছে অৰ্থাৎ আমি প্ৰতিপক্ষৰ লগত আমি প্ৰায় 20,000-25,000 এই ধৰণে আমি জয়লাভ কৰিবলৈ এৰাউণ্ড 20 মানে কিছুমান দেখিছোঁ আচৰিত মানে 17-19 32-30 23 30 24 এইবিলাক মানে ডিফাৰেঞ্চটোৱে ইমান আছে মানে 1000 নহয় পাৰ্চেণ্টেজ হুইচ ইজ কোৱাইট হিউজ মই একে কৈছোঁ যে মানে সেইকাৰণে মই যাক কংগ্ৰেছ বা এই লেফ্ট খুটিখিনি খুদিম ইনিচিয়েল এক্সুপাৰেঞ্চ ইজ ভেৰি গুড গৌৰৱ গগৈয়ে গোটেই অসমৰ মানে ভোট দিলে বা যোৱাটো মানে ভোট দিলে বাট বিয়ণ্ড ডেট যদি ডেফ্ট আমি যাওঁগৈ স্কিলত বাট থিংছ আৰ ট'টেলি ডিফাৰেণ্ট সেইখিনিকে মই অসম জাতীয় পৰিষদ আৰু শ্ৰী সুব্ৰত আলগোৱাল AISৰ ষ্টেট প্ৰেচিডেণ্ট তেওঁলোকক সুধিব যাম বিৰতিৰ কিন্তু পিছতে
তুমি যিকেইটা দিলা 7-8টা পইণ্ট ঠিকে আছে, কিন্তু প্ৰথম পইণ্টটোত মই সহমত নহওঁ, বি গোইং ফৰ সৰ্বানন্দ সোণোৱাল। এইকাৰণেই নহওঁ যে সৰ্বানন্দ সোণোৱাল আৰু লুৰিণজ্যোতি গগৈ দুজনৰ যদি তুমি ইকুৱেল ৰেংকিং নহয়, সৰ্বানন্দ সোণোৱাল এজন আছিলে অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী, এজন কেন্দ্ৰীয় মন্ত্ৰী। তেখেতৰ বিৰুদ্ধে এটা জাতীয়তাবাদী দলৰ নেতা লুৰিণজ্যোতি গগৈ নিৰ্বাচনত খেলিছে, 4 লাখ কিমান ভোটত ভোট পাইছে লুৰিণজ্যোতি গগৈ, আৰু সৰ্বানন্দ সোণোৱাল জিকিছে 2 লাখ কিমান হাজাৰ ভোটত। আৰু কিয় জিকিছে তাৰ যদি অকণ ডিটেইলড এনালাইচিছ কৰিব যোৱা যায়, গোটেই ভোট বিন্যাসটো যদি চাওঁ গোটেই ডিব্ৰুগড় ডিষ্ট্ৰিক্টটোত, তাত অসমীয়া মানুহ, টি ট্ৰাইবৰ মানুহ, দেন বাহিৰৰ বিহাৰী, বঙালী, মাৰোৱাৰী সম্প্ৰদায়ৰ মানুহ, তেনেকুৱা গোটেই যদি হেৰি কৰা যায়, গতিকে তেনেকুৱা ক্ষেত্ৰত লুৰিণজ্যোতি গগৈ 4 লাখ প্লাছ ভোট পোৱাটো ইটছেল্ফ ইজ এ উইন। আৰু সৰ্বানন্দ সোণোৱালৰ যেতিয়া প্ৰক্ষেপ কৰিছিলে তেতিয়া কৈছিলে 5 লাখ ভোটত জিকিব, কোনোবাই কয় 6 লাখ ভোটত জিকিব লুৰিণজ্যোতি গগৈ, 1 লাখ ভোটো নাপায়, বিভিন্ন ধৰণৰ নেৰেটিভ সৃষ্টি কৰিছিলে। সেই প্ৰত্যাহ্বানৰ সন্মুখত গৈ লুৰিণজ্যোতি গগৈ যেতিয়া মাত্ৰ 2 লাখ ভোটত হাৰিছে হয়, আমি মানিছোঁ আমাৰ বহুত ড্ৰবেক্স আছিলে। এটা হৈছে বাহুবল, ধনবল, এটা কেন্দ্ৰীয় মন্ত্ৰীৰ বিৰুদ্ধে তেওঁ যুঁজ কৰিবলগীয়া হৈছে। গতিকে তেনেকুৱা ক্ষেত্ৰত আমি 2 লাখ ভোটত জিকা মানে আমি মোটামুটি হাৰা মানে আমি জিকা বুলিয়ে ধৰিব লাগিব। গতিকে তোমাৰ যিটো ষ্টেটমেণ্ট বি গোইং ফৰ সৰ্বানন্দ সোণোৱাল, নো, ইটছ নট বি গোইং ফৰ সৰ্বানন্দ সোণোৱাল। সৰ্বানন্দ সোণোৱালে যদি 5 লাখ ভোটৰ ওপৰত যদি জিকিলহেঁতেন, লুৰিণজ্যোতি গগৈ যদি 1 লাখ ভোট যদি পালেহেঁতেন, য়েছ, ইন ডেট কেছ ইট ইজ ট্ৰু, এইটো মানি ল'ব নোৱাৰোঁ মই। গতিকে এতিয়া কথা হৈছে এটা ইলেকশ্যন, লোকসভা ইলেকশ্যনৰ প্ৰেক্ষাপটত গোটেই আমি অনাগত দিনত যিটো বিধানসভা নিৰ্বাচনৰ আমি হেৰি কৰিব নোৱাৰোঁ, কম্পেয়াৰ কৰিব নোৱাৰোঁ, কাৰণ এই 2 বছৰত বহুত উত্থান পতন হ'ব, বহুত কথা আহিব। আৰু এটা কথা আছে কি, এটা মনত ৰাখিব লাগিব যে যোৰহাট আৰু মানে আৰু এটা কৈ থৈ যাওঁ, ডিব্ৰুগড়ত কিছুমান বৰ ফানি থিংছ হেজ হেপেন ইন দ্য চেন্স, অমিত শ্বাহৰ ৰোড শ্ব' তাত কেণ্ডিডেট নাই, কিন্তু সৰ্বানন্দ সোণোৱাল কিয়? এটা প্ৰশ্ন আহিছে। যিজন কেণ্ডিডেটৰ কাৰণে কেম্পেইনিং কৰিবলৈ গৈছে তাত সৰ্বানন্দ সোণোৱাল কেণ্ডিডেটজন অমিত শ্বাহৰ গাড়ীত নাই কিয়? প্ৰধানমন্ত্ৰী অহাৰ কথা আছিলে, প্ৰধানমন্ত্ৰী কিয় যোৱা নহ'ল? তেখেতৰ প্ৰগ্ৰেম কিয় কেঞ্চেল কৰা? মানে কি ক'ব বিচাৰিছে? এইটোৱে ক'ব খুজিছোঁ যে সৰ্বানন্দ সোণোৱাল জিকিছে হয়, কিন্তু সেইখিনি জিকিছে তেখেতৰ নিজৰ হেৰিত। মই আপোনাক বি গোইং ফৰ সোণোৱালটোৰ মিনিংটো আপুনি অকল সেই লুৰিণজ্যোতি গগৈক হৰুৱাটো ভলেই ভাবিছে কেলে? না, লুৰিণজ্যোতি গগৈ হৰুৱাটোত আমি সেই এংগলৰ পৰাই চাম। আপুনি যিটো কৈছে, আপুনি যিটো বি গোইং, আৰু এটা কিছুমান কথা আছে যে দলৰ আভ্যন্তৰীণ কিছুমান কথা হয়তো থাকিব পাৰে, বিজেপি যিটো কথা নাজানো মই, গতিকে মই ইয়াত কমেণ্ট দিব নোৱাৰোঁ। কাৰণ এটা কথা হৈছে, এইটো দেখিছোঁ আমি যে ৰোড শ্ব'ত কেণ্ডিডেটজন নাই কিয়, সেই এটা বিগ কুৱেশ্যন। সুব্ৰত, মোৰ গোটেই কথাটো আপোনাৰ ধৰি অলপ ক'ব লাগিব, কাৰণ গোটেই যদি নিৰ্বাচনটোত চোৱা যায় তেনেহ'লে আমি দেখিম যে গোটেই যুদ্ধখন কিন্তু বিজেপি ভাৰ্চেছ বিৰোধী নহয়। বিজেপিৰ লগত আপোনাৰ ইডি আছিলে, বিজেপিৰ লগত ইনকাম টেক্স আছিলে, বিজেপিৰ লগত আপোনাৰ নিৰ্বাচন আয়োগ আছিলে, এই গোটেই আৰু যিটো পইচা পাতিৰ কথা। আমাৰ ষ্ট্ৰাকচাৰেল প্ৰব্লেম ডিছকাশ্যন এতিয়ালৈকে আমি ডিছকাছিং দ্য ইলেকশ্যন। কথাটো এনেকুৱা, মই আগলৈ চাই আছোঁ চাওক, মই আহি আছোঁ আপোনাৰ যে এই গোটেই কথাখিনিৰ বিৰুদ্ধে আজি ধৰক ভাৰতবৰ্ষৰ ইতিহাসত এটা নোহোৱা নোপোজা ঘটনা ঘটিছে যে মূল বিৰোধী দল কংগ্ৰেছৰ একাউণ্ট ফ্ৰিজ কৰি দিয়া হৈছে ইলেকশ্যনৰ কেইদিনমান আগতে। এনেকুৱা কেতিয়াও হোৱা নাছিলে। এটা কিন্তু মই গোটেইকেইজন আলোচনা মই এপিল এই গোটেই ৰিজাল্টটো যে আহিলে এই কথাখিনি ক'ব লাগিব, কাৰণ আমি কিমান কষ্ট কৰি ইলেকশ্যন খেলিছোঁ এই ৰাইজেটো জনা দৰকাৰ নহয়। এই গোটেই কথাটো হৈছে বিজেপিৰ নৈতিক পৰাজয়। এতিয়া কথাটো এৰিলো মই 4 তাৰিখৰ পৰা আজি কেই তাৰিখ হ'ল বা এসপ্তাহে আমি প্ৰতিদিনাখনে প্ৰতিটো টুইটৰ পৰা প্ৰতি ছেকেণ্ডত এইটো আলোচনা কৰি বিজেপি এইটো নৈতিক পৰাজয়টো এষ্টাব্লিছ হৈ গ'ল। সেইবিলাক হৈ গ'ল। কিয় 400 হ'ল, মোদীৰ কি ভুল, এভৰিথিং হেজ বিন কভাৰ্ড। নাও লুকিং ফৰৱাৰ্ড কি হ'ব? এতিয়া কথাটো হৈছে যে গৌৰৱ গগৈৰ কথাটো, যিটো অসমৰ কথাটো আপুনি তললৈ আহিব বিচাৰিছে। গৌৰৱ গগৈৰ কথাটো হৈছে কি, গৌৰৱ গগৈ 10টা বিধানসভাৰ মানে গোটেই যোৰহাট লোকসভাৰ 10টা বিধানসভাৰ 9টাতে জিকিছে।
আৰু বিগ উইন ফৰ সৰ্বানন্দ সোণোৱাল এই কথাটো কিন্তু ময়ো মানি নলওঁ কাৰণ তাত সৰ্বানন্দ সোণোৱাল এজন কেন্দ্ৰীয় মন্ত্ৰী তাৰ বিৰুদ্ধে লুৰিণজ্যোতি গগৈ যুদ্ধ কৰিছে মোৰ স্পিৰিটটো বুজা নাই নেকি আমি এই ইলেকশ্যন এনালাইচিছ কৰিবৰ কাৰণে 5 তাৰিখে ইভিনিঙৰ পৰা আজিলৈকে মই মোৰ সতীৰ্থ নিতুমণি শইকীয়া সুনীত কুমাৰ ভূঞাই আমি প্ৰায় 8 দিনত অতি কম 16টামান আলোচনা কৰিলোঁ অনলি নাও এতিয়া মই আহিছোঁ এই কথা কি এইটো জোন হিচাপে যাব বিচাৰিছোঁ আপাৰ আছামত ভৱিষ্যতে এই ষ্টেটিষ্টিক্সটো দেখুৱাৰ পিছত কেনেকৈ হ'ব ডেট ইনক্লুডিং আহোম পলিটিক্সৰ কথা আছে পবিত্ৰ মাৰ্ঘেৰিটাই আহোমক ৰিপ্ৰেজেণ্ট নকৰে এতিয়া আপাৰ আছামত বিজেপিৰ 4জন এমএলএ আছে হয় এতিয়া 4জন এমএলএ এমএলএ কি বুলি কয় কংগ্ৰেছৰ 4জন এমএলএ আছে কংগ্ৰেছৰ 4জন এমএলএ আছে সৰি দেই বিজেপি নহয় কংগ্ৰেছৰ 4জন এমএলএ আছে কিন্তু ডিলিমিটেশ্যনৰ পাছত এই ৰিজাল্টটো লোকসভা নিৰ্বাচন আমি দেখিলোঁ যে আপোনাৰ 10টা বিধানসভা সমষ্টি 10টা বিধানসভা আছে বিনাকান্দিটো বাদ দিলে 10টা বিধানসভা সমষ্টিত কিন্তু বিৰোধী শিবিৰে আপোনাৰ আগবাঢ়ি আছে মানে প্ৰথম স্থান পাইছে আৰু কিছুমান টেকনিকেল কথা ধৰক ডিফুটোৰ কথা ইয়াতে আলোচনা হোৱা নাই যদি আপোনাৰ এলায়েন্সটো সঠিকভাৱে 26ত আঞ্চলিক দলৰ লগত হয় কংগ্ৰেছৰ মই কংগ্ৰেছৰ প্ৰতিনিধি আছে ইয়াত গম পাব যদি জন ইংটিকাঠাৰ আৰু কংগ্ৰেছৰ যদি ভোটখিনি লগ লগোৱা যায় তেনেহ'লে বোকাজান ডিফু আৰু আমৃত 6000 ভোটৰ প্ৰত্যেকটা সমষ্টিত গো জোন বাই জোন মই কথাটো কৈছো টেকনিকেল কথাবিলাক আছে মোৰ প্ৰশ্নটো আছিল যে লিমিটেশনৰ আগতে 4টা কংগ্ৰেছৰ বিধায়ক আছিল আপোনাৰ উজনি অসমত কিন্তু এইটা আপোনাৰ 10টা বিধানসভা সমষ্টিত কিন্তু কংগ্ৰেছে কিন্তু মই ডিনিউজন অপজিশনৰ মানে মেইন পইণ্ট কি এৰি গৈছে মই জানিব বিচাৰিছো হয় পবিত্ৰ মাৰ্ঘেৰিটা উইল ক্যান ৰিপ্ৰেজেন্ট আহোম আৰু হেতু কথা পবিত্ৰ মাৰ্ঘেৰিটা কথা মই এতিয়া এটা কথাই মই কৈ গৈছো তোমালোকে কৰিছা বেলেগ কথা মই আহিছো এই কথাটো কৈ সৰ্বানন্দ সোণোৱালৰ পইণ্টত মই কাষত থকা গুণকান্ত গগৈ 4টা পইণ্টত যিকিটা আছিলে মই জাষ্ট ইণ্টাৰফেয়াৰ কৰিছোঁ দেই সৰি এটা গৌৰৱ ফেক্টৰটোতো বহুত কথা আছে গৌৰৱ ফেক্টৰ আই এম এগেইন আপোনালোকৰ ৰখাই লৈছোঁ দুজনে বুজা নাই কথাটো মই চেষ্টা কৰক মই কি ক'ব আছোঁ মই কৈছোঁ যে উই আৰ নট ডিছকাছিং গৌৰৱ টুডে উই আৰ নট ডিছকাছিং সোণোৱাল টুডে কেনেকৈ জিকিল উই আৰ ডিছকাছিং এই ষ্টেটিষ্টিক্সটোক লৈ পেলাই কথাখিনি ইমানখিনি এতিয়া ক'ব দি আছোঁ গোটেই আহোমৰ যিটো ভোটটো গোটেই আহোমৰ যিটো ক্ৰাইচিছ হ'ল বিজেপিৰ কাৰণে তাক মেনেজ গৌৰৱ গগৈ আৰু অখিল গগৈ লুৰিণজ্যোতি গগৈ ইট ইজ নাও চাওক এভিডিয়েণ্ট এইটো কথা কওক যে এভিডিয়েণ্ট যে আহোমসকলে এতিয়া বিজেপিক ভোট দিয়া নাই নাও তাৰ ফলত কি হ'ব অকল আহোম বুলি ক'লে ভুল হ'ব অসমীয়া বুলি ক'লে আহোম সেইটো নহয় মানে আপুনি অলপ আগতে ক'লে যে পঞ্চায়তৰ নিৰ্বাচন পৰ্যন্ত খেলা নাই তেখেতক লৈ পেলাই তেখেতক মিনিষ্টাৰ দিব লগা হৈছে আহোমৰ ভোটটো গোটেই মেনেজমেণ্ট কৰক চাওক বিজেপি তাত আহোমৰ এনেকুৱা এজন মানে আপোনাৰ গ্ৰাছ ৰুটৰ পৰা অহা লিডাৰ নাই আজিৰ দিনত সেইকাৰণে পবিত্ৰ মাৰ্ঘেৰিটা নিচিনা আপোনাৰ এজন লিডাৰক যি পঞ্চায়ত নিৰ্বাচন পৰ্যন্ত আজিলৈকে জিকা নাই তেখেতক মন্ত্ৰী কৰিবলগীয়া হৈছে তাকো ক'ৰ মন্ত্ৰী যে বৈদেশিক বিভাগৰ আপোনাৰ মন্ত্ৰী ৰাজ্যিক মন্ত্ৰী কৰিব লগা হৈছে এই কথাটো আজি আহোমৰ আজি মানে দল সংগঠনবিলাকে আজি যোৱা সময়ছোৱাত মই প্ৰতিদিন পেপাৰ চাইছোঁ যে কিমান পবিত্ৰ মাৰ্ঘেৰিটাৰ বিৰুদ্ধে আন্দোলন কৰিছে আজি আৰু সেই পবিত্ৰ মাৰ্ঘেৰিটাক বিজেপিয়ে এনেকুৱা এজন আহোমৰ লিডাৰ নাই যে যাক লৈ পেলাই মানে গোটেই আহোমৰ গোটেই ক্ৰাইচিছটো মেনেজ কৰিব পাৰে পবিত্ৰ মাৰ্ঘেৰিটাৰ নিচিনা এজন লিডাৰক পঠাব লগা হৈছে ক্ৰাইচিছ মেনেজ কৰিবৰ কাৰণে দিয়ক আপুনি 2 মিনিট এপিনে লৈ লওক দেন আই উইল ব্ৰেক লৈ পেলাই জনক স্বামীত আহিম মই আৰু এটা কথা ক'ব খুজিছোঁ বিজেপি চৰকাৰখনে অসমত এতিয়া আহোমৰ ৰাজনীতিটো কৰিব খুজিছে আহোমক লৈ পেলাই ৰাজনীতি কৰিব খুজিছে যাতে বাকী সম্প্ৰদায়ৰ মানুহখিনি সেই আহোম সম্প্ৰদায়ৰ পৰা আঁতৰি আহিব পাৰে তেতিয়াহ'লে সেই আহোম সম্প্ৰদায়ৰ মানুহখিনি অকল মোটামুটি যদি চাব যে আপাৰ আছামৰ পিনে আহোম সম্প্ৰদায়ৰ মানুহখিনি এটা গৰিষ্ঠ সংখ্যক মানুহ আছে গতিকে তেখেতসকলে বিচাৰিছে যে আহোম পলিটিক্স এটা যদি কৰি দিওঁ এই ভোট বিভাজনৰ এটা আমি সুন্দৰ পৰিৱেশ লৈ পেলাই আমি এডভান্টেজটো ল'ব পাৰিম কিন্তু সেইটো কথা নহয় সেইটো কথা আমি বুজি পাইছোঁ এটা হৈছে যিটো কাৰণে সময় দিবলৈ মই ব্ৰেক ল'ব লাগিব 1 মিনিট পিছত যদি 1 মিনিট ক'ব বিচাৰে কওক নাই 1 মিনিট নহয় আপোনালোকে ব্ৰেকটো লৈ লওক ঘূৰি আহি পেলাই জয়ন্ত গোস্বামী কম আৰু শ্ৰী গগৈ চলি যাম যে কথা মই আকৌ কৈছোঁ মই ডিছকাশ্যনটো আছিলে এতিয়াৰ পৰা পলিটিক্সটো আপাৰ আছামলৈ কেনেকুৱা হ'বগৈ বিকজ এতিয়া প্ৰথমবাৰৰ বাবে আমাৰ হাতত এটা ষ্ট্ৰাকচাৰ আহি পৰিছে যে ভোট ইমানে পাইছে ইমানে পেটাৰগলে নাজানিছিলোঁ চ' সেইখিনিৰ ওপৰত এনালাইচিছ কৰিব বিচাৰিছোঁ যে তাৰ ফলত আমি এতিয়া আৰু গৌৰৱ গগৈ কিয় জিকিলে সোণোৱাল কিয় জিকিলে বা অমুক কিয় হাৰিলে ডেট পাৰ্ট আমি 12 দিন পূৰা কৰিছোঁ লেটছ ফিক্স জয়ন্ত গোস্বামী সোধোঁ যে ৱেডাৰ আপাৰ আছাম পলিটিক্স আপোনাক ৰাখি আপোনালোকৰ নিজৰ মাজতে ইণ্টাৰ পলিটিক্স আছে সোণোৱাল ভাৰ্চেছ হিমন্ত বিশ্ব শৰ্মা সেইটো এটা কোল ৱাৰ এখন চলিলেগা বুলি ক'ব বিচাৰে সঁচা নে মিছা নে নহয় নে হয় বা পবিত্ৰ মাৰ্ঘেৰিটা কেন হি হোল্ড দ্য আহোম চেণ্টিমেণ্ট অৰ নট এতিয়া 52 খণ্ডৰ লাচিত বৰফুকনৰ ওপৰত ডকুমেণ্টাৰী বনাব ইমান ডাঙৰ মূৰ্তি হ'ল ভোট কিন্তু নাপালে এই কথাবিলাক আলোচনা কৰিবৰ কাৰণে লেটছ টক এবাউট ডেট ঠিক বিৰতি সিটো পাৰে
যোৱা সময়ছোৱাত অসমৰ উন্নয়নৰ কাৰণে যি ধৰণে গতিধাৰা অব্যাহত ৰাখিলে আগুৱাই লৈ গ'ল তাক এইবাৰ অসমৰ জনতা জনাৰ্দনে তাত সমৰ্থন জনালে এই কথাটো এটা সামগ্ৰিকভাৱে গোটেই ইলেকশ্যনটোত এটা কথা প্ৰমাণ হৈছে আমি 11টা চিটত সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ যিকোনো এটা শাসক দলে সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ এইটো ৰিজাল্ট আমি 11টা চিটত আমি লোকসভাত জয়লাভ কৰিছোঁ আমাৰ 94টা চিটত আমি লিডিং কৰিছোঁ ইনক্লুডিং আমাৰ নাজিৰা যিহেতুকে নাজিৰাত আপোনালোকে হয়তো এটা কথা জানে যে নাজিৰাৰ বিধায়কজনে যেতিয়া 1 লাখতকৈ ওপৰ তেওঁ টোটেল লিড হৈ গ'ল গৌৰৱ গগৈৰ তেতিয়া তেওঁৰ আৰু 3টা ইভিএম নুখুলিবৰ কাৰণে তেওঁ এখন এপ্লিকেশ্যন কৰিলে আৰু সেই 3টা ইভিএমে আমাৰ হেতু আমাৰ বেছ ভোটে আছিলে গতিকে আমি 127টা মানে নাথাকিলেহেঁতেন সেইটো লিড কৰি গ'লহেঁতেন গতিকে তেওঁ এখন লিখিত এপ্লিকেশ্যন দিলে মানে বিধায়ক বিৰোধী দলে দেৱব্ৰত শইকীয়া ডাঙৰীয়া গতিকে সেইটোতো আমি লিড কৰিছোঁ এতিয়া ঘটনাটো হ'ল এইটো যে আপুনি যিটো কথা কৈছে যে ভাৰতীয় জনতা পাৰ্টীয়ে মূলতঃ দক্ষতাৰ অগ্ৰাধিকাৰ দিয়ে আজি যদি চোৱা যায় যে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া আমাৰ আটাইৰে সন্মানীয় অসমৰ এজন বলিষ্ঠ নেতৃত্ব যি ৰাষ্ট্ৰীয় পৰ্যায়ত নিজকে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছে গতিকে তেওঁক যি ধৰণে সন্মান দিব লাগে ভাৰতীয় জনতা পাৰ্টীয়ে তেওঁক এক অত্যন্ত শক্তিশালী ৰূপত তেওঁক অৱস্থান লৈছে তেওঁক সন্মান যাচিছে আৰু তেওঁক কাম কৰিবৰ কাৰণে সুবিধা কৰি দিছে দ্বিতীয়তে আপুনি যদি চাই তেতিয়াহ'লে দেখা যাব যে যোৱা সময়ছোৱাত যদি আপুনি এটা কথা মানিবই লাগিব যে দিনে নিশাই দলটোৰ কাৰণে সমাজখনৰ কাৰণে জাতিটোৰ কাৰণে যি অসমীয়া ভাষাক এক সক্ৰিয়তাৰে তাক শক্তিশালী ৰূপত দাঙি ধৰিছে ৰাজ্যসভাত আপুনি যদি চাই যোৱা সময়ছোৱাত পবিত্ৰ মাঘেৰিটা ডাঙৰীয়াই ৰাজ্যসভাত যি বলিষ্ঠ নেতৃত্ব দিলে আৰু তেওঁৰ যে কোৱালিটি এই কোৱালিটিক সন্মান জনাই ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰখনে নৰেন্দ্ৰ মোদী ডাঙৰীয়াই তেওঁৰ দক্ষতাক স্বীকৃতি দিলে গতিকে গোটেই কথাটো বিৰোধীয়ে যি ধৰণে নিব বিচাৰিছে যে আচলতে গোটেই কথা বতৰা বিভিন্ন অসমৰ বিভিন্ন জাতি জনগোষ্ঠীক যে ভাগ কৰাৰ যিটো ৰাজনীতি এই ৰাজনীতিত বিৰোধীসকলেহে কৰিছে আমি বিশ্বাস কৰোঁ চাউলুং চুকাফাৰ সেইখন অসম সেইখন বৰ অসমক আমি বিশ্বাস কৰোঁ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ সেইখন বৰ অসম আপোনাক মই এটা কথা কৈছোঁ আজি যদি শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ যি এজন অত্যন্ত একনিষ্ঠ ভকত গোপাল আতাদেৱে যেতিয়া উজনিলৈকে শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ বাণী কঢ়িয়াই লৈছিলে আজি যদি আপুনি চাই চেঁচা চলিহা বাৰেঘৰ মৈৰামৰা কাটনিপাৰা এই 4খন সত্ৰৰ যদি ভকতসকলৰ বিন্যাস যদি চাই তেতিয়াহ'লে দেখা পাব চেঁচাই মিচিংসকলৰ লগত সম্পৃক্ত কৰিছিল আজি মিচিং ভকতসকল চেঁচা সত্ৰৰ লগত জড়িত হৈ আছে চলিহা বাৰেঘৰে আজি আমাৰ অৰুণাচলৰ লোকসকলৰ লগত তেওঁলোকে শংকৰদেৱৰ বাণী প্ৰচাৰ কৰিছিলে মৈৰামৰে নগাসকলক কৰিছিলে আৰু কাটনিপাৰা এই ধৰণে জাতি জনগোষ্ঠীসকলক কৰিছিল সামগ্ৰিকভাৱে উজনি অসমৰ গোটেই সমগ্ৰ বিচাৰ প্ৰক্ৰিয়াটো এইটো একেটা কথাই আপুনি যদি চাই তেতিয়াহ'লে দেখা পাব আমাৰ যিটো আদৰণীয় আই হেভ টু গো টু শ্ৰী গগৈ আপুনি বহুত সময় মনে ভালকৈ বহি আছে তেওঁ কথাখিনি ক'লে বাট মই জানিব বিচাৰিছোঁ যে উজনি অসমত বিশেষকৈ আহোমসকলৰ এটা কমপ্লিট ডমিনেঞ্চ এটা আছে এইটো অনস্বীকাৰ্য তেওঁলোকে গৌৰৱ গগৈ নিজৰ নেতা হিচাপে ভাবিবলৈ লৈছে নেকি বা গৌৰৱ গগৈ লুৰিণজ্যোতি গগৈ অখিল গগৈ যি কথা কোৱা হয় বা হাউ ডাজ ইট লুক সেই কথা জানিব বিচাৰিছোঁ গৌৰৱ গগৈ নিজকে চেষ্টা কম মই দেখিছোঁ কিছুমান ষ্টেটমেণ্টত ইজ ভেৰি এগ্ৰেছিভ হ'বলৈ গৈ আছে এই বস্তুবিলাক কেনেকৈ আগুৱাই যাবগৈ প্ৰথমতে মই বিজেপিৰ প্ৰতিনিধিগৰাকীক কওঁ দুটা কথা ক'ব লাগিব তেখেতে কৈছে যে অসমৰ মাননীয় মুখ্যমন্ত্ৰী য'ত দক্ষ আৰু তেওঁ কৈছে যে মানে বিজেপিয়ে আচলতে মই যিটো ছ'চিয়েল ইঞ্জিনিয়াৰিঙৰ কথা ক'লোঁ তেওঁলোকে কিন্তু ছ'চিয়েল ইঞ্জিনিয়াৰিংটো কৰোঁতে এই জনগোষ্ঠীসকলক এটা ভুল পাঠ পঢ়ুৱাইছে এইটো হৈছে কি হিন্দুত্ব তাত এওঁ যিটো সত্ৰীয়া সংস্কৃতিৰ কথা ক'লে তাৰ সেইবিলাক কথা তেওঁলোকৰ মুখত শোভা নাপায় কেলৈ শোভা নাপায় এওঁলোকে এইবিলাক কথা এইকাৰণে হেৰি কৰিছে অসমৰ এতিয়া ইমূৰৰ পৰা সিমূৰলৈ খালি জয় শ্ৰীৰাম কেতিয়াও সত্ৰীয় সংস্কৃতিত পৰিব নোৱাৰে গতিকে মই তেওঁক খণ্ডন কৰিছোঁ তেওঁ এই কথাটো দ্বিতীয়তে তেওঁ দক্ষ বুলি ক'লে অসমৰ মুখ্যমন্ত্ৰীজন কি ধৰণে দক্ষ হ'ল এইটো এটা বেলেগ বিতৰ্ক হ'ব বেলেগ এটা আলোচনাৰ পাতনি মেলিব লাগিব তাৰ কাৰণে হয়তো আজি সময় নহ'ব গতিকে মই তালৈ নাযাওঁ কাৰণ ইমান উপৰ্যুপৰি ধাৰৰ বোজা অসমৰ মূৰৰ ওপৰত জাপি দিছে তাৰপিছত তেওঁ কেনেকৈ দক্ষ হ'ল বিজেপি চৰকাৰখনে দক্ষ নহয় 80 কোটি মানুহক চাউল খুৱাই তেওঁলোকে কি অৰ্থনৈতিক উন্নয়নৰ কথা কয় গতিকে এইখিনি কথা শুবা নাপায় এতিয়া কথাটো আহিলে যে গৌৰৱ গগৈৰ উত্থান আৰু গৌৰৱ গগৈ সঁচাকৈ আহোম বুলি এইকাৰণে আপুনি অনাৰ কাৰণে মই কৈছোঁ গৌৰৱ গগৈ কিন্তু অসমৰ মানুহে যোৰহাটৰ মানুহে আহোম বুলি দিয়া নাই অসমৰ মানুহে গৌৰৱ গগৈ আহোম বুলিও চোৱা নাই অসমৰ মানুহ এজন তেওঁৰ বলিষ্ঠ সবল নেতৃত্বত অসমত
এটা মূল্যবোধৰ ৰাজনীতি আৰম্ভ তেওঁৰ ভয়েসটো বহুত বেছি ওপৰৰ আছে সেইকাৰণে কোনো কম তেওঁৰ বলিষ্ঠ ভূমিকা দেখিছে মোদীক যি ধৰণে থকা হৰকা কৰিলে সংসদত দেখিছে এটা বলিষ্ঠ পদক্ষেপ বলিষ্ঠ তেওঁ বক্তব্যৰে মোদীক থকা হৰকা কৰিছিলে মণিপুৰ সন্দৰ্ভত 3টা 5টা প্ৰশ্ন কৰিছিলে সেই প্ৰশ্নকেইটা উত্তৰ মোদীয়ে দিবলৈ সক্ষম হোৱা নাছিলে আৰু সিদিনাৰ পৰা গৌৰৱ গগৈ ৰাজনৈতিক হেৰিটো পথাৰখনত তেওঁৰ উত্তৰণ ঘটিছিলে আৰু আজি গৈ সকলোৱে ৰাইজে চাই আছে যোৰহাটৰ ৰাইজ নহয় সমগ্ৰ অসমৰ ৰাইজে সমগ্ৰ ভাৰতবাসীয়ে চাই আছে গৌৰৱ গগৈৰ মুখলৈ আৰু গৌৰৱ গগৈ সেইকাৰণে কৈছে যে মই এই সময়ত মানে কংগ্ৰেছক মানে ৰাজ্যিক হেৰিক আমাৰ সভাপতি মাননীয় সভাপতি ভূপেন বৰাদেৱকো কৈছে ৰিকুৱেষ্ট কৰিছে আৰু AICCকো ৰিকুৱেষ্ট কৰিছে যে মোক যদি অকণমান সময় দিয়ে মোক কোনো পদবী নালাগে সেই কথাও কৈছে আৰু এটা কথা মই এইখিনিতে ক'ব লাগিব আমাৰ মাননীয় সভাপতি ভূপেন কুমাৰ বৰা ডাঙৰীয়া তেওঁ অসমত দুটা ডাঙৰ কাম কৰিলে এটা হৈছে সাম্প্ৰদায়িক মেৰুকৰণ যিটো ধ্ৰুৱীকৰণ ৰাজনীতি ইতিমধ্যে ইমান দিনে চলি আছিলে সেই বদৰুদ্দিন আজমলক তেওঁ সম্পূৰ্ণৰূপে নিৰ্মূল কৰিলে আৰু তেওঁৰ প্ৰচেষ্টাতে তেওঁৰ এটা ষ্টেণ্ডৰ কাৰণে এই কথাখিনি সম্ভৱ হ'লগৈ দ্বিতীয়তে আৰু এটা কথা এটা ডাঙৰ ক্ৰেডিট আৰু তেখেতে অসমৰ ইমূৰৰ পৰা সিমূৰলৈ এই বিৰোধী যিটো ঐক্য মঞ্চটো তেওঁৰ দিনতে প্ৰথমবাৰৰ কাৰণে কংগ্ৰেছৰ নেতৃত্বত এটা বিৰোধী ঐক্য মঞ্চ গঠিত হ'ল আমি কিমান % ছাকচেছফুল হ'লো ক'ব নোৱাৰোঁ কিন্তু এটলিষ্ট মই ক'ব পাৰোঁ 70-80% আমি ছাকচেছফুল হৈছোঁ বিৰোধী বুলি ৰাইজে দেখিছে আজি অখিল গগৈ ডাঙৰীয়াই হওক লুৰিণজ্যোতি গগৈ ডাঙৰীয়াই হওক এই বিৰোধী নেতাসকল আজি উঠি আহিছে আৰু একেলগে কংগ্ৰেছে নেতৃত্ব দি পেলাই এওঁলোকৰ লগত কান্ধত কান্ধ মিলাই যি ধৰণৰ বিৰোধী ঐক্য মঞ্চ কৰিলে এই ঐক্য মঞ্চই অসমত মূল্যবোধৰ এটা ৰাজনৈতিক উত্তৰণ ঘটাব মই এইখিনিকে আশা কৰিলোঁ আৰু পবিত্ৰ মাৰ্ঘৰিটা তেখেতক ৰাইজে একেবাৰে চিনি নাপায় বিজেপিৰ বিশেষকৈ তেওঁ এজন মুখপত্ৰ হিচাপে টিভিৰ টক শ্ব'বিলাকত আহে কথাবিলাক কয় সিমানেই জানে তেওঁৰ ব্যক্তিগত ৰাজনৈতিক জীৱনত তেওঁৰ কোনো তেনেকুৱা ধৰণে যি ধৰণে কৈছে আমাৰ উপৰোক্ত বক্তাসকলে কৈছে যে তেওঁ পঞ্চায়ত নিৰ্বাচনতো জিকি অহা নাই গতিকে ৰাজনৈতিক পথাৰখনত তেওঁৰ অভিজ্ঞতা একেবাৰে সীমিত আৰু কোনো জনগোষ্ঠী বুলি নহয় তেওঁক আচলতে অসমৰ মানুহে ইভেন মই ক'বলৈ গ'লে তেওঁৰ সমষ্টিটোৰ মানুহেও যিটো মাৰ্ঘেৰিটা সমষ্টিৰ পৰা তেওঁ আহিছে তাতো তেওঁ জনপ্ৰিয় নহয় এইটো বিজেপিয়ে যেতিয়া দেখিলে গৌৰৱ গগৈৰ উত্থান দেখিলে কিবা এটা তেওঁলোকে আকৌ পলাৰাইজ কৰিব বিচাৰিছে কিন্তু মানুহ ইমান বুৰ্বক নহয় যিয়ে নহওক মই ৰখাই লৈছোঁ আপোনাক ইয়াতে বিৰতিলৈ যাম শেষৰবাৰৰ পৰা ঘূৰি আহোঁতে প্ৰত্যেকজন বক্তাৰ ওচৰতে মই এইটোৱে অনুৰোধ থাকিব যে তেওঁলোকে যিটো সময় পাব 1-1.5 মিনিটতকৈ বেছি নাপাব সময়খন আছে তেওঁলোকে যাতে উজনি অসমৰ ৰাজনীতিটো অহা বছৰকেইটা 26লৈকে কেনেকৈ যাব বুলি তেওঁলোকে ভাবে ইউ আনচাৰ হেজ টু বি স্পেচিফিক অন ডেট পইণ্ট বিৰতিৰ সিটো পাৰে বিজয় হ'ল সেইটো হিমন্ত ব্ৰিগেডৰ কাৰণে ডাঙৰ এটা পৰাজয় কাৰণ তেওঁ গোটেই বাহিনীটোক তাত লগাই দিছিল গৌৰৱ গগৈক পৰাজিত কৰাৰ কাৰণে আৰু যেতিয়া তেওঁ দেখিলে যে গৌৰৱ গগৈক পৰাজিত কৰিব নোৱাৰিলে জয়ন্ত মল্লবৰুৱা পীযুষ হাজৰিকাহঁতক ৰাইজে তাত একেবাৰে নাকচ কৰি দিলে তাৰপিছত তেওঁ এই যিটো উজনি অসমৰ তেওঁ যিটো ক্ৰাইচিছ মেনেজমেণ্ট এই মেনেজমেণ্টটো কৰিবলৈ তেওঁ এইবাৰ লাগিলে পবিত্ৰ মাৰ্ঘেৰিটাক মন্ত্ৰী কৰাত আৰু পবিত্ৰ মাৰ্ঘেৰিটাৰ নিচিনা এজন মানে আপোনাৰ কোনো কাম নাইকিয়া লোকক যাৰ কোনো ধৰণৰ গ্ৰাছৰুট পলিটিক্সৰ লগত কোনো ধৰণৰ সম্পৰ্কই নাই তেনেকুৱা এজন মানুহকো তেওঁ মন্ত্ৰী কৰাৰ কাৰণে জোৰ দিবলৈ বাধ্য হ'ল এটোৱে চাওক যে বিজেপিৰ উজনি অসমত যিটো আহোম মানে জনগোষ্ঠী এই আহোম জনগোষ্ঠীৰ মাজত কিমান জনপ্ৰিয়তা আছে এই কথাটোৱে প্ৰমাণ কৰে আৰু দ্বিতীয় কথা যিটো মৃণাল শইকীয়াৰ কথাটো কৈছে আপুনি শ্লাইডত আনিছিলে যে মৃণাল শইকীয়া দৰে মানুহৰ কি কাৰণে খং উঠিব বাৰু মৃণাল শইকীয়া কামাখ্যা প্ৰসাদ তাছা ৰঞ্জিত দাসে কিমান কষ্ট কৰিছে এটা সময়ত আপোনাৰ গুৰুৰ দৰে পজিশ্যন দি পেলাই একেবাৰে মূল্যবৃদ্ধিৰ বিৰুদ্ধে আন্দোলন কৰিব লগা হৈছে প্ৰশান্ত ফুকন ডাঙৰীয়া মানে আপোনাৰ বিধায়ক কিমান দিনৰ পুৰণা বিজেপি তেওঁ একেবাৰে ঠেলা গাড়ীত উঠি পেলাই মূল্যবৃদ্ধিৰ বিৰুদ্ধে আন্দোলন কৰিছিল কিমান কষ্ট কৰা মানুহ তেওঁলোক আৰু সেই তেওঁলোকক চেৰ পেলাই যেতিয়া পবিত্ৰ মাৰ্ঘেৰিটাৰ এজন মানুহে মন্ত্ৰিত্ব ল'ব কামাখ্যা দাসা পৰিমল শুক্লবৈদ্য পাহৰি গ'ল নেকি নাম পৰিমল শুক্লবৈদ্য কামাখ্যা প্ৰসাদ দাসা মই নামটো ল'লোঁ আপোনাৰ দিলীপ শইকীয়া আজি ধৰক গোটেইটো এটা মানে ধৰক নিজৰ যিটো হিমন্ত বিশ্ব শৰ্মাই কেৱল নিজৰ মানে গাদী সুৰক্ষিত ভৱিষ্যত সুৰক্ষিত কৰাৰ কাৰণে উজনি অসমত তেওঁৰ যাতে ফুট হিলছটো সুৰক্ষিত কৰি ৰখাৰ কাৰণে পবিত্ৰ মাৰ্ঘেৰিটাৰ নিচিনা এজন মানুহক মন্ত্ৰী পাতিব লগা হ'ল অথচ ইমান দিনৰ পৰা কষ্ট কৰি অহা আজি কামাখ্যা প্ৰসাদ তাছাৰে হওক আজি দিলীপ শইকীয়া ডাঙৰীয়াই হওক আজি আপোনাৰ মৃণাল শইকীয়া ডাঙৰীয়াই হওক এওঁলোকক কিন্তু সম্পূৰ্ণৰূপে দলটোৰ কাৰ্যকলাপৰ পৰা
বাদ দিয়া হ'ল আৰু আজি যেটো আপুনি চাহ জনগোষ্ঠীৰ যেটো মানে এটা বৃহৎ চাহ জনগোষ্ঠী এই চাহ জনগোষ্ঠীটোৰ পৰা কোনো ধৰণৰ প্ৰতিনিধি হিমন্ত বিশ্ব শৰ্মাই ওপৰলৈ পঠাব নোৱাৰিলে আজি কামাখ্যা প্ৰসাদ তাছাক পবিত্ৰ মাৰ্ঘেৰিটাতকে কামাখ্যা প্ৰসাদ তাছা বহুত আজি কেপাবল মানুহ আছিলে এই মন্ত্ৰিত্ব দিয়াৰ কাৰণে কিন্তু তেওঁ দিলে আৰু সেই কাৰণে আজি আকৌ ক্ৰাইসিস মেনেজমেন্ট কৰাৰ কাৰণে আজি বাগান প্ৰত্যেক বাগানত 1 কোটি টকা 800খন বাগানত দিয়াৰ কথা কৈছে তেওঁ এইবিলাক ভেকো ভাওনা আৰু মই এটা কথা স্পষ্ট যে উজনি অসমত গৌৰৱ গগৈৰ যেটো উত্থান হল লগত লুৰিণজ্যোতি গগৈ লগত যেটো অখিল গগৈ এই কথাটোত কিন্তু হিমন্ত বিশ্ব শৰ্মাৰ কাৰণে ডাঙৰ প্ৰত্যাহ্বান হৈ পৰিছে বহুত বেছি ডাঙৰ প্ৰত্যাহ্বান হৈ পৰিছে আৰু আমি যিমান দূৰ শুনিছো যে আৰএছএছৰ পৰাও তেওঁ যথেষ্ট প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে গতিকে এই গোটেই কথাবিলাকৰ পৰা এটা কথা স্পষ্ট যে ভৱিষ্যত দিনত হিমন্ত বিশ্ব শৰ্মাৰ ব্ৰিগেডৰ কিন্তু উজনি অসমত ৰাজনীতিটো সহজ নহব বৰং ইয়াতকৈ বেছি টান হৈ পৰিব শ্ৰী অমৃত খাটনিয়া এটা কথা মন কৰিব যে এটা শাসকৰ পক্ষৰ এখন চৰকাৰৰ প্ৰতিষ্ঠান বিৰোধী ঢৌ সেই চৰকাৰখনক থৰক-বৰক কৰে আৰু আজিৰ দিনত যদি চোৱা যায় অসমত চৰকাৰ বিজেপি চৰকাৰখনৰ বিৰুদ্ধে নিজৰ ভিতৰতে এটা বিৰোধী হেৰি হৈছে উকমুকনি দিছে আজি মৃণাল শইকীয়া যিখিনি কথা কৈছে সেইখিনি খুব প্ৰাসংগিক কিন্তু সেই প্ৰাসংগিক কথাখিনি তেখেতৰ ওপৰত এটা বিজেপি চৰকাৰখনে হয়তো দলীয়ভাৱে কিবা অনুশাসন ভংগৰ কথাহে কৈছে ইয়াৰ আগতে মৃণাল শইকীয়াই কি কৈছিলে মৃণাল শইকীয়াই লেপটপ যে দিছিলে লেপটপ যে ৱাৰেণ্টি নথকা লেপটপ দিছিলে তেনেকুৱা খুব ৰিলেভেণ্ট কথা কিছুমান মৃণাল শইকীয়াই সদায় দাঙি আহিছে 1 2 নম্বৰ কথা হৈছে যদি চোৱা যায় এতিয়া এই আহোম পলিটিক্সে হওক যে এই গোটেই অসমৰ পলিটিক্স কিন্তু অকল আহোম পলিটিক্স বা উজনি অসম নামনি অসমতে সীমাবদ্ধ থকা নাই আজি হিমন্ত বিশ্ব শৰ্মাই AIDFৰ নাম কৈ 2021ত তেখেত জিকিছিলে কিন্তু AIDF আজি ধুলিচাত হৈ গৈছে ইয়াত কি হেৰি কৰিব হিমন্ত বিশ্ব শৰ্মা এতিয়া কাৰ কথা কৈ পেলাই ভোট বিচাৰিব আজি সেই কাৰণে কৰিছে কি হিতাধিকাৰী মানে মোৰ লাইন টু হল ডু ইউ ষ্টিল বিলিভ দ্যাট উজনি অসমত অপজিশনৰ স্পেচ আছে আৰু সবল হ'ব আৰু কেইদিনমান পিছত আৰু সবল হ'ব আৰু উজনি অসমত বিজেপি ধুলিচাত হ'ব 2026ৰ ইলেকশ্যনৰ সময়ত কাৰণ চাব এই বিজেপি চৰকাৰখনে চাহ জনগোষ্ঠী মানুহক আজি কামাখ্যা প্ৰসাদ তাছাই হওক ৰামেশ্বৰ তেলী ডাঙৰীয়াৰ টিকট কাটি সৰ্বানন্দ সোণোৱালক তাত দিবলগীয়া হৈছে কিয় গতিকে সেই চাহ জনগোষ্ঠীক তোমালোকে অপমান কৰা নাইনে তাত কোন কাক প্ৰতিনিধি আজি মিনিষ্টাৰৰ যেতিয়া হৈছে মিনিষ্টাৰ ষ্টেট পবিত্ৰ মাৰ্ঘেৰিটা দেখিছে কামাখ্যা তাছা কিয় নিদিলে কিমান দিনৰ পৰা এটা হেৰি কৰিছে ৰঞ্জিত দত্তই কিয় নাপালে আজি পৰিমল শুক্লবৈদ্যই কিয় নাপালে তুমি পলিটিক্স কৰিবলৈ গৈ পেলাই তোমাৰ নিজৰ যিখিনি কৰ্মকৰ্তা আছিলে যিখিনি আজীৱন বিজেপিৰ লগত জড়িত হৈ আছে আজীৱন ৰাজনীতি কৰি আছে সেই মানুহখিনিক হেৰি কৰি পেলাই উলাই কৰি পেলাই এজন হেৰি পবিত্ৰ মাৰ্ঘেৰিটাক দিছে কিহৰ কাৰণে দিছে আহোম পলিটিক্স কৰিবৰ কাৰণে আহোম পলিটিক্সতে তুমি সীমাবদ্ধ থাকিব খুজিছা নেকি সেইটোতো নহয় আৰু উজনি অসমৰ পাৰ্টিকুলাৰলি মানুহে বুজি পাইছে বিজেপিৰ এই কৰ্মকাণ্ডখিনি গতিকে অকল আহোম বুলিয়ে নহয় প্ৰত্যেকটো জনগোষ্ঠী উজনি অসমৰ প্ৰত্যেকজন অসমীয়া মানুহে বিজেপি বিৰোধী স্থিতি এটা 26ত ল'ব যে এইটো খাটাক শ্ৰী গগৈ মই একেমুখে এটাই কথা কম যে বিজেপিৰ মৃত্যু ঘণ্টা অসমত আৰম্ভ হৈছে আৰু এই নিৰ্বাচনৰ পৰাই আৰম্ভ হৈছে গতিকে আগন্তুক দিনত দেখিব ৰাইজে সকলোবিলাক কথা বুজি পাইছে আৰু বুজি পোৱাৰ পিছত ৰাইজো একমত হৈছে যে আমি বিৰোধী পক্ষত থাকিব লাগে ইমান দিনে তেওঁলোকে চলে বলে কৌশলেৰে যেনেকৈ ছ'চিয়েল ইঞ্জিনিয়াৰিং কৰিয়ে হওক যি কৰিয়ে হওক তেওঁলোকে কি কৰিছিলে গোটেই মানুহখিনিক বিজেপিৰ ফালত ৰাখিবলৈ সক্ষম হৈছিলে আজি কিন্তু ৰাইজে বুজি পাইছে গতিকে ৰাইজে এবাৰ প্ৰত্যাখ্যান কৰিছে যোৰহাটৰ সমষ্টিত গোটেই মানে কেবিনেট বাহিনীটো থকা সত্ত্বেও গৌৰৱ গগৈ জিকি আহিল প্ৰত্যেকটো সমষ্টিতে জিকিলে এটা বিধানসভা সমষ্টিত জিকি আহিলে গতিকে মই কওঁ যে এই বিৰোধীৰ উত্তৰণ আৰু উত্থান ভালকৈ ঘটিব আৰু 26লৈকে বিজেপি অন্তকলহত ভুগিব ইতিমধ্যে তেওঁলোকৰ দেখা গৈছে কামাখ্যা প্ৰসাদ তাছাৰ পৰা আৰম্ভ কৰি যিসকলক তেওঁলোকে একেবাৰে আঁতৰত ৰাখিলে এইবাৰ আঁতৰত ৰাখি পেলাই পবিত্ৰ মাৰ্ঘেৰিটাৰ দৰে এজন ব্যক্তিক যিজন ব্যক্তিয়ে আচলতে সঁচা কথা ক'বলৈ গ'লে যোৱা বিগত যিকেইটা দিনত তেওঁক কিন্তু আমি সৰব হোৱা নেদেখিলোঁ ৰাজ্যসভাত কোনোদিনাই নেদেখিলোঁ গতিকে সেইজন মানুহক লৈ পেলাই তেওঁলোকে একেবাৰে খেৰকুটাডাল একো নাথাকিলে যে খেৰকুটাডালো ধৰি পেলাই মানুহে বাচিবলৈ চেষ্টা কৰে মানে এই কথাটো যদি আমি নকওঁ যে পবিত্ৰ মাৰ্ঘেৰিটাক কোৱা নাই অন্যায় কৰা হ'ব এটলিষ্ট 2টা স্পীচ দেখিছোঁ মই এটাততো মই ইংলিছত কৈছে খুবেই ভাল আৰু এটা অসমীয়াত কৈছে
গতিকে একেবাৰে বাকী তুলনাত কিন্তু মই ভাবোঁ যে পবিত্ৰ মাৰ্ঘেৰিটাই কৈছে এইটো আনফেয়াৰ কথা হ'ব নোকোৱাটো কথাটো মই তৎসত্বেও কওঁ কিন্তু মই যদি সময় থাকে ঘূৰি আহিম কওক এক্সপ্লেইন কৰি লওক আপুনি হয় তৎসত্বেও মই কওঁ যে এই উত্থান যিটো ঘটিছে এইটো 26লৈকে খুব আৰু মজবুত হ'বগৈ আৰু তাৰ মাজত কিছুমান নিৰ্বাচন আহি আছে সেই নিৰ্বাচনবিলাকৰ কথা বৰ বিশেষ নকওঁগৈ কিন্তু 26লৈকে বিৰোধী যথেষ্ট মজবুত হ'ব একেবাৰে ঐক্যবদ্ধ সংগ্ৰাম এখন ইতিমধ্যে আৰম্ভ হৈ গৈছে আৰু সকলোৱে একেমুখে স্বীকাৰ কৰিছে আগতে বিজেপিৰ কথা ক'বলৈ মানুহে ভয় কৰিছিলে সৰু কথা ক'লে চেডিশ্যন চাৰ্জ ৰাষ্ট্ৰদ্ৰোহৰ হেৰিত এণ্টি নেশ্যনেল হৈ যায় কিবা কবিতা এটা বস্তু ভাল হৈছে চবেই কথা কৈছে এতিয়া এখন মোদী চৰকাৰৰ জেগাত NDA চৰকাৰ হ'ল অপজিশ্যনটো ষ্ট্ৰং হ'ল কি কৈছে সোনকালে মই এটা কথা ক'ব খুজিছোঁ পবিত্ৰ মাৰ্ঘেৰিটাক মন্ত্ৰিত্ব দিলে তাৰ জেগাত অসম গণ পৰিষদ UPPL অসম তেখেতসকলক কিয় এটা মন্ত্ৰিত্ব পদ আজি ফণীভূষণ চৌধুৰী 85 চনৰ পৰা তেখেতৰ অনেষ্টলি কৈছোঁ ফণীভূষণ চৌধুৰী মন্ত্ৰী পাতিলে বিপদে হ'ল সেইটো বেলেগ কথা UPPL পৰা দিব UPPL পাৰিলে কিন্তু অসম গণ পৰিষদৰ বীৰেণ বৈশ্য আছিলে বীৰেণ বৈশ্য এটা সময়ত তেখেতে ৰাজ্যসভা আজিও আছে তেখেতেতো এটা সময়ত মন্ত্ৰিত্ব আছিলে ওলাই কিয় কৰা হ'ল কৈছে বাৰু শুনিছোঁ বাট এট দিছ মোমেণ্ট মই ফোন দিলা ঠিক আছে মই আপোনাৰ পইণ্ট ইজ টেকেন গুড পইণ্ট শ্ৰী ৰয়ন্ত গোস্বামী ৰিপ্লাই দিয়ক যদি সময় থাকে আপোনাক আহিম মই এটা কথা মই অকণমান খালি সময় দিব কেওজনে ক'লে বহুত সময় নিদিওঁ তথাপি 2 মিনিট কিন্তু মই কৈ ল'ম এতিয়া কথাটো হৈছে এইটো যে ভাৰতীয় জনতা পাৰ্টীয়ে সদায় দক্ষতাক প্ৰাধান্য দিয়ে ভাৰতীয় জনতা পাৰ্টীয়ে যদি আপুনি চাই তেতিয়াহ'লে দেখা পাব কামাখ্যা প্ৰসাদ ডাঙৰীয়া সন্মানীয় কামাখ্যা প্ৰসাদ ডাঙৰীয়া ভাৰতীয় জনতা পাৰ্টীৰ ৰাষ্ট্ৰীয় সমিতিৰ সম্পাদক আমি তেওঁৰ নেতৃত্বত দলৰ কাম কাজ কৰোঁ আজি আমাক নেতৃত্ব দিছে কোনে ৰাষ্ট্ৰীয় সমিতিৰ সম্পাদক কামাখ্যা প্ৰসাদ তাছা ডাঙৰীয়াই আজি অসমৰ ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকৰ্তাসকলক সমগ্ৰ ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকৰ্তাসকলক নেতৃত্ব দিছে এয়াই হৈছে ভাৰতীয় জনতা পাৰ্টী তেওঁৰ সাংগঠনিক দক্ষতা আছে আৰু তাকে বুজি ভাৰতীয় জনতা পাৰ্টীয়ে তেওঁক ৰাষ্ট্ৰীয় পৰ্যায়ত ৰাষ্ট্ৰীয় নেতৃত্ব প্ৰদান কৰিছে এয়াই হৈছে ভাৰতীয় জনতা পাৰ্টী আপুনি যদি চাই তেতিয়াহ'লে দেখা পাব যে আমি যোৱা সময়ছোৱাত যদি আপুনি এটা কথা যদি চাই তেতিয়াহ'লে দেখা পাব আমাৰ তেলি ডাঙৰীয়া আজি যিটো বিৰোধীয়ে যি ধৰণে তেখেতৰ হৈ কান্দিছে কিন্তু তেলি ডাঙৰীয়াই কোনো ৰিয়েকশ্যন কৰা নাই এতিয়া মই শুনিলক এতিয়া তেলি ডাঙৰীয়াইতো কোনো ৰিয়েকশ্যন কৰা নাই তেওঁতো নিশ্চিতভাৱে সহমত পোষণ কৰিছে সামগ্ৰিক সিদ্ধান্তক আপুনি যদি এটা কথা চাই তেতিয়াহ'লে দেখা পাব যে ভাৰতীয় জনতা পাৰ্টী আজি মৃণাল শইকীয়া ডাঙৰীয়াৰ কথা কৈছে তেখেতৰ ব্যক্তিগত মতামত তাত মই টিপ্পনী নিদিওঁ কিন্তু এটা কথা মই তেখেতৰ কথাতে মই আপোনাক কওঁ যে তেওঁ কৈছে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগত মোৰ খুবেই ভাল আৰু এবাৰ আমি সিটিং কৰি ল'লে গোটেই কথাবিলাক শেষ হৈ যাব এই হৈছে ভাৰতীয় জনতা পাৰ্টি ভাৰতীয় জনতা পাৰ্টি সেইখিনি কথা কয় তেতিয়াহ'লে আগতে তেখেতে যিখিনি কমেণ্ট দিছিলে সেইখিনি যিখিনি কমেণ্ট দিছিলে সেইখিনি কমেণ্টৰ তেখেতক শুনি লওক দ্যাটছ নট ফেয়াৰ এইটো বেয়া হৈছে না মোৰ এতিয়া কথাটো হৈছে মৃণাল শইকীয়া ডাঙৰীয়াৰ ভাষ্য সেইটো যে মোৰ মুখ্যমন্ত্ৰী মৃণাল শইকীয়া ডাঙৰীয়াই যোৱা কিছু দিনৰ আগত কৈছে যে মুখ্যমন্ত্ৰীৰ লগত মোৰ খুবেই ভাল মই তেওঁৰ লগত এবাৰ বহিলে সকলো সমস্যা শেষ এই ধৰণৰ কথা কৈছে এই ভাৰতীয় জনতা পাৰ্টি হৈছে ভাতৃত্বৰ ৰাজনৈতিক দল আপুনি আমাৰ ইয়াতে কোনো ব্ৰিগেড নাথাকে আপোনালোকে কোৱাৰ ধৰণে ভাৰতীয় জনতা পাৰ্টিত যদি কিবা ব্ৰিগেড থাকে কেৱল মাত্ৰ এটাই ব্ৰিগেড টিম ভাৰতীয় জনতা পাৰ্টি আশা কৰোঁ আপোনাৰ কথা শুদ্ধ কিন্তু মানুহে দেখি পেলাই নহয় বুলি কয় প্ৰতিপক্ষই আজি যি ধৰণে কথা কৈছে আমি প্ৰতিপক্ষ যি ধৰণে কথা কৈছে তেওঁলোকে ভাৰতীয় জনতা পাৰ্টিৰ অভ্যন্তৰীণত সোমাই প্ৰয়োজন নাই আপোনালোকে আপোনালোকৰ সংগঠন কৰক আপোনালোকে শক্তিশালী হওক আমাৰ শুভেচ্ছা আছে কিন্তু এটা কথা ঠিক যে ভাৰতীয় জনতা পাৰ্টিৰ সংগঠন ভাৰতীয় জনতা পাৰ্টিয়ে একাত্ম মানৱতাবাদৰ পোষকতা কৰে ৰাষ্ট্ৰীয় চেতনাৰ চিন্তাৰে ৰাজনীতি কৰে গতিকে এটা কথা স্পষ্ট যে প্ৰতিপক্ষৰ এই ধৰণৰ যিবিলাক আকলন এই আকলন ভাৰতীয় জনতা পাৰ্টিৰ ক্ষেত্ৰত কেতিয়াও শুদ্ধ নহ'ব ভাৰতীয় জনতা পাৰ্টিয়ে 11খন আসন দখল কৰিবলৈ সক্ষম হৈছে 96খন আসনত আমি প্ৰথম স্থানত আছো য'ত 20,000তকৈ অধিকাংশতে আমি 60% এবভ পাইছো গতিকে আজি কংগ্ৰেছে আজি 38টা সিটত জয়লাভ কৰি অধিকাংশই সিট হৈছে ধুবুৰীৰ সিট তাত জয়লাভ কৰি পেলাই তেওঁ আজি এই আনন্দ উল্লাস কৰাটো উচিত নহয় আপোনালোকে সংগঠন কৰক ভৱিষ্যত আপোনালোকে নিশ্চিতভাৱে আমি প্ৰতিপক্ষ হিচাপে আমাৰ পাঁচ নম্বৰ যদি গ্ৰাফিক্সখন ভালকৈ দেখুৱাব দেখাব বিচাৰে ৰাইজক যে অনুষ্ঠানটোত মই যেনেকৈ ভাবিছিলোঁ সিমানকৈ আমি ডিছকাছ কৰিব নোৱাৰিলোঁ প্ৰত্যেকে ধৰক ইলেকশ্যনটোৰ পাগলি আছে 5 নম্বৰ গ্ৰাফিক্সখন দেখুৱাব য'ত আপাৰ আছাম বৰাক ভেলী আৰু লোৱাৰ আছামৰ আছে
লক্ষ্য কৰিব এই কথাটো ভালকৈ চাওক আপাৰ আছামৰ মই এই কওঁতে আকৌ কৈছিলোঁ যে এই 48টাত কিন্তু 3টা সমষ্টি কাজিৰঙাত সোমাই থকা আছে কাৰণে ক'ব লগা সেয়া হ'ল যে বিনাকান্দি হোজাই আৰু লামডিং এই তিনিওটা আপাৰ আছামত কোনোপধ্যেই নপৰে ডেটছ মিন ক্ষমা কৰিব আইচেংফা ডাঙৰকৈ দেখুওৱা আই ৱান্ট টু চি বা এইটো দেখাব লাগে লাগিলে মই সৰুকৈ কাষত দেখুওৱা 45টা মুঠতে আপাৰ আছামত ছিট আছে ভালকৈ চাওক 45 which is 1/3 of 126 assembly constituency সাধাৰণতে বুৰঞ্জীগত আৰু পৰম্পৰা মতে আপাৰ আছামৰ যিটো ডমিনেন্স থকা বুলি কোৱা হয় এই ইলেকশ্যনৰ নতুন যেতিয়া ডিমাৰ্কেশ্যন হৈ গ'লগৈ তাত নেথাকিলগৈ মাত্ৰ 45টা এই 3টা ইফালে আনো 22টা আৰু প্লাছ হয় নিয়াৰলি তেওঁলোকে হ'ল 81টা ইফালে থাকিবগৈ তো 81টা ছিট থাকিব বৰাক ভেলী আৰু নামনিত 45টা থাকিব উজনি অসমত গতিকে তাৰ চিটুৱেশ্যনো যেনেকুৱা হৈ আছে গতিকে সেই কথাটো আলোচনাবিলাক জানিবলৈ আৰু ভাল লাগিব কি হ'বগৈ আজি সময় নাথাকে শেষ কৰিব লগা হ'ল আশা কৰিছোঁ আৰু ভৱিষ্যতে সুবিধা পালে এইটো বিষয়ে মই আৰু অলপ ইন ডেপথত আলোচনা কৰিবলৈ চেষ্টা কৰিম